সত্যানুসন্ধানলৈ আপোনালোক সকলোকে আদৰিছোঁ। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ। আজি বিশ্ব কৰ্কট দিৱস। সমগ্ৰ বিশ্বত কৰ্কট ৰোগৰ ভয়াৱহতাৰ কথা ইয়াত নকৈ পাতিব লগা একো নাই। কৰ্কট ৰোগৰ ভয়াৱহতাই সমগ্ৰ বিশ্ববাসীক আতংকিত কৰি ৰাখিছে। এই সময়ত আজি বিশ্ব কৰ্কট দিৱসৰ দিনা আমি আলোচনা কৰিবলৈ লৈছোঁ কৰ্কট মানেই মৃত্যু নেকি। এই গুৰুত্বপূৰ্ণ প্ৰসংগলৈ আমি আলোচনা কৰিম। আমি প্ৰত্যেকেই জানো কৰ্কট ৰোগৰ বিৰুদ্ধে কৰ্কট ৰোগীয়ে যুঁজ দিয়ে। এই যুঁজখন আমি প্ৰত্যেক সমাজৰ নাগৰিকে যদি কৰোঁ তেতিয়াহ'লে এই ৰোগ প্ৰতিৰোধৰ বাবে আমি বহুখিনি কাম কৰিব পাৰোঁ আৰু কৰ্কট ৰোগৰ বিৰুদ্ধে ল'ব লগা সজাগতাৰ প্ৰতি আমি সচেষ্ট হোৱাৰ প্ৰয়োজনীয়তা বহুখিনি এই সময়ত উপলব্ধি কৰা হয়। সেই কাম আমি নকৰোঁ, যাৰ বাবে কৰ্কট ৰোগৰ ভয়াৱহতাই ক্ৰমান্বয়ে আমাৰ সমাজখন গ্ৰাস কৰি আহিছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে আমি উত্তৰ পূৰ্বাঞ্চলৰ দিশলৈ যদি আমি লক্ষ্য কৰোঁ, উত্তৰ পূৰ্বাঞ্চলত এই ৰোগৰ যথেষ্ট প্ৰবলতা আছে আৰু উত্তৰ পূৰ্বাঞ্চল অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বহু লোকে প্ৰতি বছৰে মৃত্যুবৰণ কৰে। এনেধৰণৰ ঘটনাবোৰ প্ৰতিৰোধ কৰাৰ বাবে আমাৰ সমাজত আমি কি কৰি আছোঁ সেই বিষয়েও আমি আলোচনা কৰিম আৰু কৰ্কট মানেই মৃত্যু নেকি এই বিষয় লৈ আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই প্ৰথমে আলোচনাৰ বাবে আদৰিছোঁ ডাক্তৰ ৰুবি কটকী মেডামক। মেডাম দন্ত চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ডিন, একে সময়তে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ গুৰু দায়িত্ব থকা কটকী মেডামে বহুখিনি কথা আপোনালোকক ক'ব পাৰিব এই ৰোগ সন্দৰ্ভত। মই আদৰিছোঁ ভিক্টৰ ৰাজকুমাৰ ডাঙৰীয়া, পথিক এটা স্বেচ্ছাসেৱী সংগঠন। এই সংগঠনৰ সঞ্চালকৰ গুৰু দায়িত্বত থকাৰ উপৰি এগৰাকী বিশিষ্ট কবি আৰু সমাজ সংগঠক হিচাপে তেখেতে সমাজৰ বহুখিনি কাম কৰি আছে। কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো তেখেতসকলৰ সংস্থাই বহুখিনি কাম কৰিছে। সেই সন্দৰ্ভত আপোনালোকৰ সন্মুখত আমি ব্যাখ্যা আগবঢ়াম। মই আলোচনাৰ বাবে আদৰিছোঁ শ্ৰাৱণা মিশ্ৰ ভাগৱতী মেডামক। তেখেত কৰ্কট প্ৰতিৰোধ বিভাগ BBCI ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ মুৰব্বী অধ্যাপকৰ গুৰু দায়িত্বত থকাৰ উপৰি আমাৰ মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ নেশ্যনেল টবাকো কুইটলাইন এই সংগঠনৰ তেখেত নৰ্থ ইষ্টৰ মুৰব্বীৰ দায়িত্বত থাকি বহুখিনি কাম কৰি আছে। আমাৰ ভাগৱতী মেডামেও আজি বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। বিশ্ব কৰ্কট দিৱসৰ লগত সম্পৰ্ক ৰাখি মই প্ৰথমেই অনুষ্ঠানৰ আৰম্ভণিতে ভাগৱতী মেডামক এই কথা সুধিব বিচাৰিছোঁ যে বিশ্ব কৰ্কট দিৱস পালন কৰি আমি কি কৰিছোঁ বা এই দিৱসৰ লগত সম্পৰ্ক ৰাখি আমি আমাৰ সমাজৰ কৰ্কট ৰোগীসকলৰ বাবে বা কৰ্কট ৰোগ সজাগতাৰ বাবে প্ৰতিৰোধৰ বাবে আমি কি কাম কৰিছোঁ, আপুনি যদি চমুকে কিছু কথা আমাৰ দৰ্শকক ব্যাখ্যা কৰে। হয়, এইটো খুব প্ৰাসংগিক এটা প্ৰশ্ন আজিৰ বিশেষ দিনটোত, যিহেতুকে আজি ৱৰ্ল্ড কেঞ্চাৰ ডে, তাৰমানে বিশ্ব কৰ্কট ৰোগ দিৱস। গতিকে এই বিশ্ব কৰ্কট ৰোগ দিৱসৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটোৱে হৈছে কৰ্কট ৰোগৰ বিষয়ে মানুহক সজাগ কৰা, গোটেই বিশ্বজুৰি মানুহক সজাগ কৰা। কাৰণ সজাগতাই হৈছে মূল মন্ত্ৰ, যাৰ দ্বাৰা আমি ৰোগটোৰ বিষয়ে জানিব পাৰোঁ আৰু সেই ৰোগৰ বিষয়ে জানিলে তাৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰ আৰু লগতে আৰ্লি ডিটেকশ্যন, মানে সহজভাৱে আৰু সোনকালে সেই ৰোগ ধৰা পেলোৱাৰ প্ৰতি আমি সজাগ হ'ব পাৰোঁ আৰু কাৰ্যকৰী আমি কৰিব পাৰোঁ আমাৰ যিটো লক্ষ্য এই বিষয়ত। গতিকে সেইকাৰণে বিশ্ব কৰ্কট ৰোগ দিৱসটো খুবেই প্ৰয়োজনীয় আৰু এইবাৰটো থিমটো খুবেই ধুনীয়া, ইউনাইটেড বাই ইউনিক, মানে আমি সকলোৱে একলগ হৈ পেলাই কাম কৰিব লাগিব এই বিষয়ে। আৰু কিন্তু এই বিষয়ত পাৰ্চনেলাইজ, মানে প্ৰত্যেকজন কৰ্কট ৰোগীৰে হয়তো নিজৰ নিজৰ যিবিলাক ট্ৰিটমেণ্ট বা নিজৰ যিবিলাক প্ৰয়োজন সেইবোৰ হয়তো বেলেগ হ'ব পাৰে। সেই প্ৰত্যেকজন ৰোগীৰেই ব্যক্তি বিশেষ হিচাপে আমি গণ্য কৰি তেওঁলোকৰ প্ৰাসংগিকতা লৈ পেলাই আমি তেওঁলোকক ৰোগৰ চিকিৎসা আগবঢ়াব লাগিব। আজি আমাৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানতো আমি, যিহেতু আপুনি সুধিছে আমি কি কৰিছোঁ, গতিকে আজিৰ দিনটোত আমি বিশেষভাৱে সমাজলৈ এই বাৰ্তাটো প্ৰেৰণ কৰিছোঁ যে কৰ্কট ৰোগ মানে মৃত্যু নহয়। কাৰণ আজি আমাৰ এই প্ৰতিষ্ঠানত বাইদেউ আছিলে, কৰুণাধাৰ বাইদেউ, বিশেষ ব্যক্তি এগৰাকী ভিক্টৰো আছিলে। চ' আমি গোটেইবোৰে তাতে কি ধুনীয়াকৈ যিসকল ৰোগী আছিলে তেওঁলোকে চিকিৎসাৰ দ্বাৰা সম্পূৰ্ণ নিৰাময় হৈ নিজৰ জীৱনৰ কাহিনীবোৰ সমাজলৈ দাঙি ধৰিছে। সেইবোৰৰ উপৰিও কৰ্কট ৰোগৰ চিনাক্তকৰণৰ বাবে শিবিৰো আজি যথেষ্ট বেলেগ বেলেগ ঠাইত আমাৰ অনুষ্ঠিত হৈছে। আৰু আজি এইখন মঞ্চৰ পৰা মই ভাবোঁ এই বিশেষ দিনটোত আমি বহুবিলাক
কথা সমাজলৈ আমি আগুৱাই দিব পাৰিম। ভাগৱতী মেডামক এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰোঁ এইখিনিতে যে ইউনাইটেড বাই ইউনিক 2025 চনৰ পৰা 2027 চনলৈকে এই শ্লোগানৰ আধাৰত কাম কৰি থকা হৈছে। এটা গুৰুত্বপূৰ্ণ কথা, খুব ভাল লগা কথা। আমাৰ সমাজৰ কৰ্কট ৰোগীসকলৰ মাজত সচেতনতা বৃদ্ধি কৰা, আমাৰ সমাজখন সচেতন কৰাৰ ক্ষেত্ৰত এইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল'ব এনেধৰণৰ শ্লোগানসমূহৰ প্ৰচাৰে। মই আপোনাক এইখিনিতে সুধিব খুজিছোঁ যে ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ফালৰ পৰা আজিৰ দিনটোৰ কথা মই বাদ দিওঁ, বিশ্ব কৰ্কট দিৱস হিচাপে আজিৰ দিনটোৰ কথা যদি বাদ দিওঁ, আনসমূহ দিনত বছৰৰ বাকী দিনসমূহত কেনেধৰণৰ সজাগতামূলক কাৰ্যসূচী লোৱা হয় আপুনি যদি সংক্ষেপে কয়। হয়, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ তৰফৰ পৰা 2003 পৰাই আমি আমাৰ এটা ডিপাৰ্টমেণ্টেই আছে বেলেগে, প্ৰিভেণ্টিভ অংক'লজি ডিপাৰ্টমেণ্ট। আৰু অকল প্ৰিভেণ্টিভ অংক'লজি ডিপাৰ্টমেণ্টেই নহয়, আনকি বেলেগ ডিপাৰ্টমেণ্টবিলাকেও সম্পূৰ্ণ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানে নিয়মীয়াভাৱে আমি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভিতৰুৱা অঞ্চলত আমি কৰি গৈ আছোঁ। সজাগতামূলক কাৰ্যসূচী আমাৰ লৈ আহিছোঁ, সেইবোৰ আমি কৰিছোঁ যিবিলাক নট ৰিচড, একেবাৰে ভিতৰুৱা। আৰু স্ক্ৰিনিং মানে আৰ্লি ডিটেকশ্যনৰ কাৰণে আমি ৰেগুলাৰ বেচিছত আমি কাম কৰি আহিছোঁ। আৰু আজিও হৈছে বাৰু 2টা তেনেকুৱা কেম্প বেলেগ অঞ্চলত। আৰু ইয়াৰ দ্বাৰা আমি ক'বলৈ পাই বৰ সুখী হৈছোঁ যে আমি আনকি 6খন ভিলেজক আমি সম্পূৰ্ণ এডপ্টেড আকাৰে লৈ পেলাই নাৰীৰ যিটো কৰ্কট ৰোগ, চাৰ্ভাইকেল কেঞ্চাৰ, সেইটো প্ৰিভেণ্টিভ অংক'লজি আমি সেইটো যথেষ্টখিনি HPV-SS মানে হিউমেন পেপিলোমা ভাইৰাছ যিটো চেম্পলিং, সেইটোৰ দ্বাৰা আমি কেনেকৈ মহিলাসকলক আমি উপকৃত কৰিব পাৰোঁ সেই বিষয়ে আমি এই 2 বছৰৰ পৰা আমি এটা গৱেষণামূলক আৰু লগতে ছাৰ্ভিচ বেছড আমি এটা সেৱা আগবঢ়াই আহিছোঁ। আৰু সেইটোৰ পৰা আমি যথেষ্ট দেখিবলৈ পাইছোঁ যে মানুহখিনি, মহিলাখিনি আগুৱাইও আহিছে। গতিকে সজাগতা মানেই কিন্তু মানুহখিনি সক্ৰিয় হৈ উঠে। হয়, গুৰুত্বপূৰ্ণ কথা কৈছে ভাগৱতী মেডামে। মই তেখেতক ধন্যবাদ জনাইছোঁ। এইখন ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত মই একালত মোৰ বৰদেউতাক হেৰুৱাইছোঁ আৰু এই প্ৰতিষ্ঠানতে মই মোৰ নিজৰ মামাক হেৰুৱাইছোঁ। গতিকে আমাৰ মনতো সেই দুখবোৰ আছে। কৰ্কট ৰোগ হোৱাৰ পাছত সেই মানুহগৰাকীৰ দুৰ্দশাগ্ৰস্ত সেই জীৱন কাহিনীয়ে এতিয়াও আমাক শংকিত কৰি তোলে, আতংকিত কৰি তোলে। এই পৰিৱেশৰ যাতে অন্ত পৰে সেয়া আমিও অন্তৰৰ পৰা কামনা কৰোঁ। মই ভাগৱতী মেডামৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ ডাক্তৰ ৰুবি কটকী মেডামৰ ওচৰলৈ। আৰু কটকী মেডামক মই এটা কথা পোনপটীয়াকৈ সুধিব খোজোঁ যে যুঁজ আমি যিখন কৰি আছোঁ কৰ্কটৰ বিৰুদ্ধে, এই যুঁজখনত আমি এগৰাকী নাগৰিক হিচাপে, এখন সমাজ হিচাপে কিমান শক্তিশালী আপোনাৰ দৃষ্টিৰে আপুনি কি ক'ব? কৰ্কট মানে মৃত্যু নহয়। আপুনি বৰ সুন্দৰ ফিল্ডটো লৈছে আৰু তাৰ কাৰণে মই বিশেষকৈ এনি আৰ্টক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এই বিশ্ব কেঞ্চাৰ দিৱসত ইমান ধুনীয়া এটা অনুষ্ঠান কৰি এই যে সজাগতাৰ যিটো বাৰ্তা আমি ৰাইজলৈ প্ৰেৰণ কৰিব খুজিছোঁ, সেইটো প্ৰেৰণ কৰাৰ কাৰণে আমাক এটা মানে স্থিতি দিছে। আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে কেঞ্চাৰ যেতিয়া হয়, আগতে এনেকৈ কৈছিলে যে কেঞ্চাৰৰ কোনো কেঞ্চাৰ নাই, কেঞ্চাৰ মানে মৃত্যু অনিবাৰ্য। কিন্তু এতিয়া চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে কেঞ্চাৰ ৰোগ চিকিৎসা ওলাইছে। বহুত কেঞ্চাৰ ৰোগী চাৰ্ভাইভৰ হৈছে, বহুতে কেঞ্চাৰ সুস্থ হৈছে, জীৱন ধাৰণ কৰি আছে। এই যে কেঞ্চাৰ ৰোগটো হয়তো মোৰ লগত শ্ৰৱণাও একমত হ'ব, কেঞ্চাৰ ৰোগটো অকল এজন ব্যক্তিৰ ৰোগ নহয়। কেঞ্চাৰ ৰোগ হ'লে ঘৰত যেতিয়া এজন ৰোগীৰ কেঞ্চাৰ হয়, তেতিয়া গোটেই পৰিয়ালটো, আৰু পৰিয়ালটোৱেই নহয় গোটেই সমাজখনেই মই ভাবোঁ কেঞ্চাৰ ৰোগৰ লগত জড়িত হৈ পৰে। গতিকে এনেকুৱা এটা মানে গুৰুত্বপূৰ্ণ কথাৰ কাৰণে মই ভাবোঁ আমাৰ প্ৰত্যেকজন নাগৰিক, আমাৰ সমাজৰ প্ৰত্যেকজন নাগৰিকৰে আমাৰ কৰিবলগীয়া আছে। যিজন কেঞ্চাৰ ৰোগী তেওঁতো নিজেই যুঁজেই, তেওঁক সেই যুঁজখনত যুঁজিবলৈ, তেওঁক এগৰাকী যোদ্ধা হিচাপে আমি তৈয়াৰ কৰিবলৈ পৰিয়ালৰ সদস্যৰ বা সমাজৰ লোকৰ আমাৰ যথেষ্ট কৰণীয় আছে। আৰু সেইটো কাৰণে মই ভাবোঁ যে আজি এই অনুষ্ঠানটো অলপ হ'লেও যিসকলৰ কেঞ্চাৰ হৈছে, যিসকলে ভুগি আছে, যাৰ পৰিয়ালত কেঞ্চাৰ ৰোগী আছে, তেওঁলোকেতো যুঁজিছে, কিন্তু আমাৰো এইটো নৈতিক দায়িত্ব। বিশেষকৈ আজিৰ এই দিনটোত আমি প্ৰত্যেকজন নাগৰিকেই সংকল্পবদ্ধ হ'ব লাগে। আমি যিটো ক্ষেত্ৰৰ পৰাই পাৰোঁ, আজি মই এগৰাকী দন্ত চিকিৎসক, শ্ৰাৱণা কেঞ্চাৰ ইনষ্টিটিউটৰে অধ্যাপিকা, ভিক্টৰ তেনেকৈ এটা পথিক নামৰ অৰ্গেনাইজেশ্যনৰ সঞ্চালক। কিন্তু আমি আহিছোঁ এইটো কাৰণেই যদি আমি আমাৰ নিজৰ স্থিতিৰ পৰা এটা হ'লেও আমি বাৰ্তা সমাজলৈ দিব পাৰোঁ যে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি। কেঞ্চাৰ মানে মৃত্যু নহয়।
কেঞ্চাৰ ৰোগটো জয় কৰিব পাৰি এই বাণীটো খুব ডাঙৰ বুলি মই ভাবোঁ আৰু ৰাইজে আজি এই বাণীটো প্ৰেৰণ কৰিবলৈ এনি ভাৰতে যিটো পদক্ষেপ লৈছে তাৰ বাবে মই পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। গতিকে মেডামৰ ওচৰলৈ মই পুনৰ আহিম, আপোনাৰ লগত পাতিব লগা আমাৰ বহুখিনি কথা আছে। এতিয়া আহিছোঁ মই ভিক্টৰ ৰাজকুমাৰ ডাঙৰীয়াৰ ওচৰলৈ, আৰু ৰাজকুমাৰ ডাঙৰীয়াক মই এটা কথা সুধিব বিচাৰোঁ। বহু স্বেচ্ছাসেৱী সংগঠন আছে যিসকলে কৰ্কটকে ধৰি বিভিন্ন দুৰাৰোগ্য ব্যাধিৰ বিৰুদ্ধে যুঁজ কৰি আছে, তাৰ ভিতৰত পথিকো অন্যতম। সেই বিষয়ে আমাৰ হাতত তথ্য আছে। আপুনি কিছু কথা ক'ব নেকি? আপোনালোকে এই যুঁজখন জয়লাভ কৰিবলৈ, এই যুঁজখন চলাই নিবলৈ, আমাৰ মানুহক সজাগ কৰিবলৈ, সচেতন কৰিবলৈ আপুনি কেনেধৰণৰ পদক্ষেপ লৈছে বা মানুহৰ সহযোগিতা কেনেধৰণৰ পাইছে, সেই বিষয়ে যদি আপুনি কিছু কথা কয়। হয়, যিহেতু স্বপ্না বাইদেউ আৰু ৰুবি বাইদেউ অলৰেডি কথাটো ক'লেই যে সজাগতাটো মূল মন্ত্ৰ। আপুনিও অনুষ্ঠানটোৰ আৰম্ভণিতে সজাগতাৰ কথা উল্লেখ কৰিছিলে। এই ৰোগটো এনেকুৱা এটা ৰোগ যাক সজাগ নোহোৱাৰ কাৰণেহে বেছিকৈ ভয়াৱহভাৱে ৰূপান্তৰিত হৈছে। এই ক্ষেত্ৰত সজাগতাটো আটাইতকৈ মূল কথা। গতিকে সজাগতাৰ যিমান কৰা যায় আচলতে সিমানেই কম। আমি কোনটো স্তৰত সজাগতা কৰিব পাৰিছোঁ। সজাগতা এটা আনুষ্ঠানিকভাৱে বা ক'ৰবাত গৈ এখন ঠাইলৈ গৈ বা কেইগৰাকীমান ব্যক্তি গোটাই পেলাই আমি সজাগতা কৰিবলৈ চেষ্টা কৰিছোঁ। অকল সেইটো সীমাবদ্ধ হ'লে আচলতে আমি কৰ্কটক হয়তো এটা সময় লাগিবগৈ, দীঘলীয়া সময় লাগিব। কাৰণ বিষয়টো এনেকুৱা যে কৰ্কট শব্দটোৰ পৰাই সাধাৰণ লোকে আঁতৰি থাকিব বিচাৰে। কৰ্কটটো ক'বই নিবিচাৰে, ইবিধ কয়, সিবিধ হৈছে, কৰ্কট নকয়, কেঞ্চাৰ বুলি ক'বলৈ মুখত বেয়া পায়। আজিৰ তাৰিখতো বিশেষভাৱে হয় শংকা, আৰু আজিৰ তাৰিখতো এনেকুৱা বহুত শিক্ষিত লোক আছে যি কৰ্কট বা কেঞ্চাৰ ক'বলৈ বেয়া পায়, লুকুৱাই ৰাখে। কিন্তু কৰ্কটৰ লগত লাগি থকা অহৰ্নিশে কাম কৰি থকা চিকিৎসকসকলে সদায় এটা কথাই কয়, যেতিয়া কৰ্কটটো ধৰা পৰে সেই মুহূৰ্তৰ পৰাই কৰ্কটৰ বিষয়ে সহজভাৱে আলোচনা কৰিব লাগে। সি লাগিলে পৰিয়ালৰ লোকেই হওক বা বন্ধুবৰ্গৰ লগতে হওক। কিন্তু আমাৰ এইখিনিতে মাজতে এই যে গেপটো, এইটোৱে আমাৰ ব্যাধিটো বহল কৰাত সহায় কৰিছে। এই ক্ষেত্ৰত আমাৰ সজাগতাটো অকল কেইটামান অনুষ্ঠান বা কেইজনমান ব্যক্তিৰ অকল সজাগতাৰে সীমাবদ্ধ থাকিলে এইটো বহুত কষ্টেৰে আচলতে এটা দিশতহে উপনীত হ'ব পৰা যাব। কিন্তু প্ৰত্যেকৰে দায়িত্ব ল'ব লাগিব কৰ্কট ৰোগটো সহজ কৰিবলৈ। কাৰণ কৈছে যিহেতু আগতে কথা আছিলে কেঞ্চাৰৰ আনচাৰ নাই, কিন্তু এতিয়া হৈছে কৰ্কট মানে মৃত্যু নহয় বুলি আমি সজাগতা কৰিবলৈ বা ডক্তৰসকলে বা চিকিৎসকসকলে সজাগতা কৰিবলৈ চেষ্টা কৰি আহিছে। তাৰ কাৰণে নিৰ্দিষ্ট ধৰণৰ ঔষধ আহিছে, চিকিৎসা পদ্ধতি আহিছে, বিভিন্ন ধৰণৰ শাৰীৰিক ধৰণৰ কৰিব পৰাকৈ ক্ষমতা দিশ আহিছে, ঔষধ আহি গ'ল, থেৰাপি আহি গ'ল, ইকুইপমেণ্টছ আহিছে, আগতে যিবিলাক সহজতে কৰিব পৰা নাছিলে সেইবিলাক আহি গ'ল, ভেকচিন আহি গ'ল, এনেকুৱা ইমান ধুনীয়া কথাখিনি আহি গ'ল। কিন্তু সেই ছাবজেক্টটো, সেই বিষয়টোক কিন্তু আমি সহজভাৱে ল'ব পৰা নাই। ফলশ্ৰুতিত কি হৈছে, এই যে ৰোগী এজন ধৰা পৰে, যিদিনাখনি ধৰা পৰে সেইদিনাখনি 50% তেওঁ আচলতে মৃতপ্ৰায় হৈ যায়। সেই বাকী 50%হে চিকিৎসকজনে কষ্ট কৰি যুঁজিবলৈ চেষ্টা কৰে। কিন্তু সেই 50%ৰ 20% চিকিৎসকজনে যুঁজে। কিন্তু এই 30%ত বাকী 10%হে পৰিয়ালটোৱে মাৰি পেলায়। 20%হে তেওঁ ৰোগীজনে চেষ্টা কৰে, মই 20% চেষ্টা কৰিম, হয়নে বাইদেউ? তাৰমানে যেতিয়া কৰ্কট হয় তাৰ আগতে আপুনি সাধাৰণতে লক্ষ্য কৰিব, কাৰোবাৰ যদি চৰ্দি জ্বৰ হয় একেবাৰে চৰ্দি জ্বৰহে হৈছে, একো নাই, ভাল হৈ যাব, কাইলৈ ভাল হৈ যাব, চিন্তা নকৰিবি, দৰৱ এটা খাই দেচোন হৈ যাব, চৰ্দিহে হৈছে, জ্বৰহে হৈছে, সহজকৈ লয়। কিন্তু যেতিয়া কৰ্কট শব্দটো শুনে আপুনি দৃষ্টিকোণটো সলনি হৈ গুচি যায়। যেতিয়া দৃষ্টিটো সলনি হয়, যিজনে ভাল হৈ আধা ঘণ্টাৰ আগলৈকে যেতিয়ালৈকে তেওঁৰ কৰ্কট ৰোগটোৰ হৈছে বুলি কনফাৰ্ম হোৱা নাই, মানে চিনাক্ত হোৱা নাই, তাৰ আগলৈকে তেওঁ হাঁহি আছিলে, কিন্তু পৰিয়ালটোৱে হাঁহি আছে, একেলগে বহি কথা পাতি আছে। যেই কাগজখন আহিলে যে কৰ্কট হৈছে, লগে লগে তেখেতলোকৰ সুৰটো সলনি হৈ যায়। সেই যিগৰাকী ৰোগী বহি আছে সেই ৰোগীজনক চোৱাৰ দৃষ্টিটো সলনি হৈ যায়, আচাৰ ব্যৱহাৰ সকলো সলনি হৈ যায়। ফলশ্ৰুতিত এই যিজন ভাল হৈ থকা ব্যক্তিজনো সেই মুহূৰ্তত লগে লগে তেওঁ আশংকাত আৰে মই মানে কি বেছি বেয়া ৰোগত আক্ৰান্ত হ'লো নেকি যে এনেকুৱা এটা মোক মানে
ল'বলৈ আৰম্ভ কৰিছে, মোক ইমান বেছি কেয়াৰ কৰিছে, অস্পৃশ্য হৈ গৈছে। চ' সেইটোৱে সেই মানসিকতা, গোটেই কথাটোৱে মানসিকতা। গতিকে আমি যেতিয়ালৈকে মানসিকতাটো জয় কৰিব নোৱাৰিম তেতিয়ালৈকে কিন্তু কৰ্কটক জয় কৰিবলৈ অকণমান কষ্ট হ'ব। গতিকে সজাগতাটোৰ আটাইতকৈ ডাঙৰ দৰকাৰ। আৰু মই আপোনাক এইখিনিতে আৰু এটা কথা সুধিব বিচাৰোঁ যে এই ভুল ধাৰণা, এই অস্পৃশ্য বুলি আমি আঁতৰি যোৱাৰ যি প্ৰৱণতা, এই প্ৰৱণতা দূৰ কৰিবলৈ কি কৰিব লাগিব? এগৰাকী সমাজ সংগঠক হিচাপে আপুনি এই প্ৰশ্নৰ উত্তৰ দিয়ক। একেবাৰে সহজ কথাই হৈছে, একদম আমাৰ এটা মানে ভুল ধাৰণা এটা আছে যে কি আমি অকণমান জানিলেই গোটেই কথাটো বেছিকৈ জনাৰ নিচিনা আমি অনুভৱ কৰোঁ বা দেখুৱাব চেষ্টা কৰোঁ। গতিকে কৰ্কটটো শুনাৰ লগে লগে আমি যেতিয়া ভাবোঁ যে আমি পঢ়িলোঁ, গুগল মাৰিলোঁ, কিবা পাৰিলোঁ, আমি চব মাষ্টাৰ হৈ গ'লোতো আজিকালি। চিধা যদি গম পাওঁ এইটো অহা হৈছে, এইটোৰ নাম এইটো, গতিকে এইটো দৰৱ হ'ব, এইটো দৰৱ হ'লে এইটো আমুকটো ভাল নহয়, আমুক বেছি আমি জানি লৈছোঁ। গতিকে আমি মানে ডক্তৰজনৰ কাষলৈ যোৱাৰ আগতে আমি আগতেই মানে জানি লৈ পেলাই ৰোগীজনক মানে কথাখিনি ক'বলৈ আমি আৰম্ভ কৰি দিছোঁ। গতিকে এইখিনি আঁতৰি একদম উচিত সময়ত ডক্তৰৰ পৰামৰ্শ লৈ পেলাই যদি এটাকৈ মানসিকভাৱে ৰোগীজনৰ কাষত যদি থিয় হৈ আমি সহজভাৱে তেওঁক যদি আমি কথাখিনি বুজাবলৈ চেষ্টা কৰোঁ, বা এই কথাখিনি আমি সমাজৰ যিজনে অকণমান জানে কৰ্কটৰ বিষয়ে তেওঁ যদি কাষৰ ব্যক্তিজনক অকণমান সজাগ কৰিবলৈ চেষ্টা কৰে, এজনে সিজনক যদি এই কৰ্কটৰ বিষয়টো লৈ অকণমান কথা পাতিবলৈ আৰম্ভ কৰে, কৰ্কট যে একেবাৰে দুৰাৰোগ্য, আজিৰ তাৰিখত দুৰাৰোগ্য ব্যাধি নহয়, সেই কথাটো সহজকৈ ল'বলৈ চেষ্টা কৰে, তেতিয়াহে এইটো কথা ক'বলৈ সক্ষম হ'ব। গতিকে এই ক্ষেত্ৰত পথিকে সদায় চেষ্টা কৰিছে সজাগতা। আজিও পুৱা মই যোৰহাটৰ পৰা যেতিয়া আহিছিলোঁ, ৰাস্তাটোত মই এইটো বিষয় লৈ পেলাই কথা পাতি আহিছোঁ, ক'বলৈ চেষ্টা কৰি আহিছোঁ। ইনফেক্ট আমি দিনটোত এজন ব্যক্তিক কৰ্কট আৰু ধঁপাত বিৰোধী কথা ক'বলৈ চেষ্টা কৰোঁ, লাগিলে ব্যক্তিজনে শুনক বা নুশুনক। কাৰণ আমি জানো যে কৰ্কটৰ ৰোগ আনুষংগিক যৌগবিলাকৰ ভিতৰত ধঁপাতজাতীয় সামগ্ৰী আটাইতকৈ বেছি প্ৰয়োভৰ আছে, য'ত ধঁপাত, গুটকা, চিগাৰেট, খৈনী ইত্যাদি ইত্যাদি আনুষংগিক পদাৰ্থবিলাকৰ কাৰণে কৰ্কটৰ মাত্ৰাটো বহুত বেছি পৰিমাণে বাঢ়িছে আৰু সহজ হৈছে। আৰু সেই কথাখিনি আমি যেতিয়ালৈকে আমি সজাগতা নকৰোঁ বা জানিবলৈ বুজিবলৈ চেষ্টা নকৰোঁ, তেতিয়ালৈকে কিন্তু এই কথাটো কৰ্কট শব্দটোৰ পৰা আঁতৰি যাবলৈ অকণমান কষ্ট হ'ব। মই ৰাজকুমাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এতিয়া আহিম মই ভাগৱতী মেডামৰ ওচৰলৈ, আৰু ভাগৱতী মেডামক মই প্ৰশ্ন সোধাৰ আগতেই এটা কথা ক'ব বিচাৰিছোঁ। ধঁপাতৰ কথা উল্লেখ কৰিছে আমাৰ ৰাজকুমাৰ ডাঙৰীয়ে। ধঁপাতেই এনেধৰণৰ ব্যাধিবোৰ চপাই লোৱাৰ অন্যতম কাৰণ হিচাপে আমি জানো, আৰু মই আগতে উল্লেখ কৰিছোঁ প্ৰিন্সিপাল ইনভেষ্টিগেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আমাৰ ভাগৱতী মেডামে। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়ৰ অধীনস্থ এটা সংস্থাৰ তেখেতে বহুখিনি কাম কৰি আছে আৰু বহুখিনি পদক্ষেপো গ্ৰহণ কৰিছে ধঁপাতক এক নীৰৱ ঘাতক হিচাপে চিনাকি দি। ধঁপাত এৰি জীৱন বাচিবৰ বাবে তেওঁলোকে সকলোকে আহ্বান জনাইছে। বিভিন্ন সময়ত বিভিন্ন স্থানত এই ধৰণৰ পুস্তিকাৰে এই ধৰণৰ কাৰ্যক্ৰম তেওঁলোকে কৰিছে, আৰু 1800112356 এই টোল ফ্ৰী নম্বৰ দি, এই টোল ফ্ৰী নম্বৰেৰে তেখেতসকলে বিনামূলীয়া সাহায্য আগবঢ়াইছে ধঁপাত আক্ৰান্ত লোকৰ মাজত। পুৱা 8 বজাৰ পৰা আবেলি 8 বজালৈ, মঙলবাৰৰ পৰা দেওবাৰলৈ তেখেতসকলে এই সেৱা অব্যাহত ৰাখিছে। মানুহৰ জীৱন বচাবৰ বাবে এনেধৰণৰ পদক্ষেপসমূহ আগবঢ়াইছে। মই ভাগৱতী মেডামক এই সন্দৰ্ভত কিছু কথা আমাৰ দৰ্শকৰ জ্ঞাতাৰ্থে আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ধঁপাতজনিত কৰ্কট ৰোগ বুলি ক'লে আমি দেখোঁ যে পুৰুষৰ ক্ষেত্ৰত প্ৰায় 50% আৰু মহিলাৰ ক্ষেত্ৰত প্ৰায় 25% কৰ্কট ৰোগী হৈছে ধঁপাতজনিত। গতিকে ধঁপাত হৈছে এটা নীৰৱ ঘাতক, আৰু এই কাৰণেই ধঁপাতটো প্ৰতিৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এটা খুব সুন্দৰ এটা পদক্ষেপ হৈছে নেশ্যনেল টবেকো কুইটলাইন ছাৰ্ভিচেছ, আৰু সেইটো আমাৰ ভাৰতবৰ্ষত মাত্ৰ 4টাই আছে। তাৰ ভিতৰত এটা আছে আমাৰ ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত, NTQLS নেশ্যনেল টবেকো কুইটলাইন ছাৰ্ভিচেছ। আৰু এইটো অনুষ্ঠানে আমাৰ উত্তৰ পূৰ্বাঞ্চল, উৰিষ্যা আৰু ৱেষ্ট বেংগলৰ যিখিনি ধঁপাত ব্যৱহাৰ কৰা ব্যক্তি তেওঁলোকৰ বাবে আমি এই সেৱা মুকলি কৰি থৈছোঁ। এই সেৱাটো আপুনি কোৱাৰ দৰে মঙলবাৰৰ পৰা দেওবাৰলৈ ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে 22জন কাউন্সিলৰে 2টা শিফটত তেওঁলোকে কনষ্টেণ্ট কাম কৰি কাৰ্যৰত অৱস্থাত থাকে। এতিয়া যদি ফোন কৰে এতিয়াও এই নম্বৰটোত সহায় উপলব্ধ থাকিব, আৰু এবাৰ নহয় তেওঁলোকে এবাৰ কল কৰি মানুহজনৰ লগত কথা পাতি তেওঁলোক এজন ক্লিনিকেল সাইকোলজিষ্ট বা এজন কাউন্সিলৰ
গতিকে তেওঁলোকে জানে কেনেকৈ ৱেল ট্ৰেইনড, গতিকে কেনেকৈ কৰিব লাগে, এৰাব লাগে, তেওঁলোকে ফ'ল' আপ কলছো কৰে তাৰপিছত। আৰু আমাৰ খুব ধুনীয়া এটা ৰেছপন্স আমি উত্তৰ পূৰ্বাঞ্চল আৰু উৰিষ্যা, ৱেষ্ট বেংগলৰ পৰা পাইছোঁ। কিন্তু এইখিনিতে মই এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ অসমৰ পৰা আমি যিখিনি বিচাৰিছিলোঁ সিমানখিনি আমি কলছ আমি পোৱা নাই। কিন্তু প্ৰায় 15 লাখ 13 লাখৰ পৰা 15 লাখ কল আমি পাইছোঁ। কিন্তু অসমৰ পৰা আমি আৰু বিচাৰিছোঁ, মানে ৱেষ্ট বেংগল বা উৰিষ্যাৰ পৰা যি হাৰত আমি পাইছোঁ। পশ্চিমবংগ আৰু উৰিষ্যাৰ দায়িত্বটো আপুনি আছে? হয়, ময়ে আছোঁ। তাৰ পৰা আমি খুব ধুনীয়া ৰেছপন্স পাইছোঁ, অসমৰ পৰাও পাইছোঁ। কিন্তু আমি এই সজাগতাটো আৰু বৃদ্ধি কৰিব লাগিব। সেইকাৰণে আমি ভাবোঁ এনেকুৱা কিছুমান প্লেটফৰ্ম যদি আমি পাওঁ, তেতিয়াহ'লে আমি সমাজক আৰু হয়তো আমি সজাগ কৰিব পাৰিম। কাৰণ ধঁপাত এৰা মানে আচলতে জীৱন বাছি লোৱা। আৰু ইয়াতে কিন্তু বহু মানুহে এতিয়ালৈকে ধঁপাত এৰিছে। গতিকে আমি আশাবাদী ভৱিষ্যতৰ কাৰণে। আৰু ইয়াতে কোনো প্ৰাইভেচি কাৰো ব্ৰিচ নহয়, কাৰো প্ৰাইভেচি একো এফেক্ট নহয়। তেওঁলোকে জাষ্ট কলৰ জৰিয়তে নিজৰ সুবিধা অনুযায়ী তেওঁলোকে ফোন কৰি পেলাই কাউন্সিলৰৰ লগত অতি গোপনীয়ভাৱে নিজৰ তথ্যসমূহ গোপনীয়কৈ ৰাখি সুন্দৰকৈ এটা বেয়া স্বভাৱৰ পৰা আঁতৰি আহিব পাৰে। গতিকে এইখিনি সুবিধা আছে, এইখিনি সুবিধা ল'ব লাগে বিনামূলীয়াকৈ। ভাগৱতী মেডাম, মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰোঁ, আপোনালোকৰ এই পদক্ষেপৰ দ্বাৰা আমাৰ অসমৰ, আমাৰ ৰাজ্যখনৰ কিমান ৰোগী আৰোগ্য হৈছে বা কিমান ধঁপাত সেৱকে ধঁপাত এৰিছে, সেই বিষয়ে আপুনি ক'ব পাৰিব? চাওক, আমি অসমৰ বুলি যদি কওঁ, গোটেইখিনি আমি একেলগে ক'ব লাগিব এতিয়া। যিহেতু মই কৈছোঁ অসমৰ পৰা আমি কল যথেষ্ট কম পাইছোঁ, কিন্তু এজ এ হোল যদি চাওঁ তেতিয়াহ'লে আমাৰ কুইট ৰেট প্ৰায় 46%। মানে 100জন মানুহে যদি হয় 46% লাষ্ট ইয়েৰ। এইটো ইয়াৰো আমি মাৰ্চৰ শেষলৈকে আকৌ আমি এইটো বস্তু আমি হয়তো আকৌ চাব লাগিব এনালাইচিছ কৰি পেলাই। কিন্তু আমি দেখা পাইছোঁ যে 100জন যদি মানুহক আমি ৰেজিষ্টাৰ কৰিছোঁ, কাৰণ কল IVR হিট কলটো লাখ লাখ আহে। তাৰ ভিতৰত ৰেজিষ্টাৰ্ড যিখিনি মানুহে কুইট কৰাৰ যিটো পটেঞ্চিয়েল আছে, পটেঞ্চিয়েল কুইটাৰ বুলি আমি যাক কওঁ, যেনেকৈ ধৰক 13,000 এৰাউণ্ড, তাৰ পৰা তাৰমানে 46%ৰ আমাৰ এতিয়ালৈকে ধঁপাত বিমুক্তি হৈছে। সেইটোৱে। আমি ভাল লাগিছে আপোনাৰ তথ্যখিনি জানি, আমাৰ দৰ্শকে শুনি উপকৃত হ'ব মই নিশ্চয়কৈ আশা কৰিছোঁ। মই আপোনাৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ ৰুবি কটকী মেডামৰ ওচৰলৈ, আৰু কটকী মেডামক মই এই কথা সুধিব বিচাৰিছোঁ যে ধঁপাতৰ বিৰুদ্ধে এনেধৰণৰ পদক্ষেপসমূহ লোৱা হৈছে, কিন্তু মানুহে ধঁপাত এৰিব নিবিচাৰে। ধঁপাত যিসকলে সেৱন কৰে সেইসকলে শতকাই ইয়াৰ মহ এৰিব নিবিচাৰে, এইটো স্বাভাৱিক কথা। কিন্তু উত্তৰ পূৰ্বাঞ্চলত কি কাৰণে বা কি অচিলা লৈ এই কৰ্কট ৰোগৰ ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে? আপোনালোকৰ অনুসন্ধানত, আপোনালোকৰ ধাৰণাত কি ব্যাখ্যা কৰিব পাৰে? এইখিনিতে ডক্টৰ শ্ৰৱণাই যিখিনি কথা কৈ গৈছে তাৰ লগত মই আৰু অকণমান যোগ দিব খোজোঁ যে আমাৰ ডেণ্টেল কলেজতো টবাকো চিজেশ্যন চেণ্টাৰ আছে। অসমত নেশ্যনেল অৰেল হেল্থ প্ৰগ্ৰাম চলি আছে। নেশ্যনেল অৰেল হেল্থ প্ৰগ্ৰামৰ আণ্ডাৰতো নেশ্যনেল টবাকো কণ্ট্ৰল প্ৰগ্ৰাম আছে। আৰু এই প্ৰগ্ৰামৰ মানে অধীনত আমি প্ৰত্যেকখন ডেণ্টেল কলেজতে এই টবাকো চিজেশ্যন চেণ্টাৰ আমি খুলিছোঁ। আৰু তাত আমাৰ মানে নিয়মিতভাৱে কাউন্সিলৰ আহে, সাইকলজিষ্ট আহে, যিসকল ধঁপাতৰ প্ৰতি মানে আসক্ত সেই তেওঁবিলাকক কাউন্সিল কৰে। আৰু আমি এতিয়ালৈকে বহুত তেনেকুৱা মানে কেছ পাইছোঁ যিসকল আকৌ মানে ধঁপাত সম্পূৰ্ণৰূপে এৰিব পাৰিছে। গতিকে সেই তেনেকুৱা এটা প্ৰচেছ চলি আছে। আৰু এই যে ধঁপাতৰ প্ৰতি যিটো মানে বিশেষকৈ আমাৰ যুৱ চামৰ যিটো মানে আসক্তি, সেইটো হৈছে ধঁপাত যেতিয়া সেৱন কৰে, ধঁপাতে আমাৰ ব্ৰেইনত, আমাৰ মগজুত ক্ৰিয়া কৰে, কৰি পেলাই এটা ভাল লগা ভাৱৰ সৃষ্টি কৰে। যিটো সময় এই ফিল গুড, যিটো সময়ত মানে ল'ৰা ছোৱালীবিলাক বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালীবিলাকে যেতিয়া কলেজ পায়, তেওঁলোকে এটা মেইনলি এটা মেছ' এনেকুৱা টাইপৰ এটা তেওঁলোকৰ আহে। আৰু সেইখিনি সময়ত তেওঁলোকে চিগাৰেটৰ প্ৰতি বা এনেকুৱা আকৰ্ষিত হয় এনেকুৱা আপোনাৰ। গতিকে তেওঁলোকে খাই যায়। আৰু ঘৰত যদি দেখে যে ঘৰৰ জ্যেষ্ঠজনে মাক দেউতাকে বা ককায়েকে ধৰক চিগাৰেট খাই আছে বা ধঁপাত সেৱন কৰি আছে, যি ফৰ্মতেই নহওক কিয়, তেতিয়া তেওঁলোকে সেই বস্তুটোৰ প্ৰতি তেওঁলোকৰ আসক্তিটো বাঢ়ে। মানে এটা ইচ্ছা যে এইটো আমি দেউতাই চিগাৰেট খাই আছে, দেউতাই ইমান মানে ধুনীয়াকৈ চিগাৰেটটো লৈ খাই আছে, এটা মানে ভাল মানে সিহঁতে সেইটোৰ প্ৰতি মানে আকৰ্ষিত হয় যে ময়ো খাই চাওঁচোন। প্ৰথমতে আৰম্ভ হয় তেনেকৈ হৈ এটা সময়ত এইটো নিচালৈ পৰিৱৰ্তিত হয়। আৰু বিশেষকৈ আজিৰ সময়ত যিটো গুটকা বুলি মানে পাণ মছলাটো ওলাইছে, এইটো অতি ক্ষতিকাৰক। আমি যিহেতুকে ডেণ্টেল কলেজত অনবৰত আমি মুখগহ্বৰৰ লগতেই কাম কৰি থাকোঁ, আমি
বহুত মানে তেনেকুৱা যুৱচামক আমি অকল ল'ৰা বুলিয়ে মই নকওঁ, ছোৱালীও আছে তাৰ, মানে যুৱ প্ৰজন্ম এই পাণ মছলা বা গুটখাৰ দ্বাৰা খুব বেয়া ধৰণে প্ৰভাৱিত হৈছে। আৰু আমি বহুত তেনেকুৱা প্ৰি কেঞ্চাৰাছ লেশ্যন আমি বহুত পাওঁ। আমি তেতিয়াই তেওঁলোকক লগে লগে সেই চিকিৎসা আগবঢ়োৱাৰ লগতে আমি কাউন্সেলিং কৰোঁ। গতিকে সেইটো বস্তু প্ৰচেছ চলি আছে, কিন্তু সেইটোৰ কাৰণে অকল যে চিকিৎসকসকলেই দায়বদ্ধ এনেকুৱা নহয়। তেনেকুৱা নহয়। সেইটো কাৰণে আমাৰ এই এনেকুৱা ধৰণৰ পথিকৰ নিচিনা NGO বা আমাৰ নাগৰিক হিচাপে, আমি সাধাৰণ নাগৰিক হিচাপে আমাৰ লগতে আমাৰ ঘৰৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ বা সমাজৰ আমাৰ বহুত কৰণীয় আছে। গতিকে এই মানে কেঞ্চাৰ ৰোগৰ পৰা বিশেষকৈ আল্টিমেটলি এইখিনি ক'ত লৈ ইট লিডছ মানে কেঞ্চাৰৰ সৃষ্টি কৰে। গতিকে আমি আজি এই বিশ্ব কেঞ্চাৰ দিৱসত খালি এটাই আমি ৰাইজলৈ অনুৰোধ কৰিব খোজোঁ যে সজাগ হওক। যদি কেঞ্চাৰৰ এটাই কেঞ্চাৰ প্ৰতিৰোধ কৰা এটা হৈছে যদি আৰ্লি ডিটেকশ্যন হয়। প্ৰথম কথাটো হৈছে প্ৰতিৰোধ কৰিব লাগে। আমি কেঞ্চাৰ সৃষ্টি কৰিব পৰা পদাৰ্থৰ প্ৰতি কিয় আকৰ্ষিত হওঁ? আমি জানো বুজো যে এই যে ধপাত খালে ইয়াৰ যে ফলাফলটো এনেকুৱা বিষম। হ'ব পাৰে। কেঞ্চাৰৰ বহুতো কাৰণ আছে যদিও এটা প্ৰধান কাৰণ ধপাত বুলি ইতিমধ্যে এইটো প্ৰতিষ্ঠিত হৈছে। গতিকে তেনেকুৱা বস্তু আমাৰ শৰীৰৰ বাবে অপকাৰী বস্তু আমি খাওঁ কিয়? প্ৰথম কথা সেইটোৱে, একদম চিম্পল। আৰু 2 নম্বৰতে যদি হয়ো কিবা কাৰণত ধৰক তেনেকুৱা প্ৰি কেঞ্চাৰাছ লেশ্যন হৈছে বা মুখগহ্বৰত বহুত দিন নুশুকোৱা ঘাঁ আছে, তেনেকুৱা যেতিয়া আমি চাইন চিমটমবিলাক দেখোঁ, তেতিয়া লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। কিয়নো আৰ্লি মানে ডায়েগনচিছ সেইটোৱে কেঞ্চাৰৰ ট্ৰিটমেণ্টত খুব প্ৰভাৱ পেলায়। আৰু সোনকালে যদি কেঞ্চাৰ ৰোগ মানে চিকিৎসা কৰিব পাৰি, তেতিয়াহ'লে ৰোগীজন আকৌ পুনৰ মানে কাৰ্যক্ষম হৈ পৰে। গতিকে মেডামক ধন্যবাদ জনাইছোঁ। মই এতিয়া আহিছোঁ আমাৰ ৰাজকুমাৰ ডাঙৰীয়াৰ ওচৰলৈ, আৰু ৰাজকুমাৰ ডাঙৰীয়াক মই এটা চমু প্ৰশ্ন সুধিম, আপুনি চমুকে উত্তৰ দিব। এই প্ৰশ্নৰ যে বেপাৰ সকলোতে আছে, বেপাৰ সকলোৱে কৰে, ৰাজনীতিতো বেপাৰ আছে, আমাৰ বিভিন্ন সামাজিক ক্ষেত্ৰতো বেপাৰ আছে। মই আপোনাক এই কথা সুধিব বিচাৰিছোঁ যে বহু স্বেচ্ছাসেৱী সংগঠন আছে, NGO আছে, আৰু তেনে বহু NGOৰ বিৰুদ্ধে বহু সময়ত বহু অভিযোগ আমিও প্ৰত্যক্ষ কৰোঁ। আপোনাক মই এই কথা সুধিব বিচাৰিছোঁ যে বিশ্ব কৰ্কট দিৱস বা এনেধৰণৰ কিছুমান চৰকাৰী কাৰ্যসূচী লৈ এনেধৰণৰ স্বেচ্ছাসেৱী সংস্থাই কিবা বেপাৰ কৰাৰ আপোনাৰ চকুত পৰে নেকি? চাওক, বেপাৰ কৰাৰ কথাটো ক'বলৈ গ'লে বহুত বেলেগ ধৰণৰ এটা কথালৈ আহি যায়। মই তেনেকুৱা অনুষ্ঠানৰ বিষয়ে মই বিশেষভাৱে ক'ব নিবিচাৰিম। কাৰণ কেলে হয়, নিজৰ লেভেলত চবেই নিজৰ ধৰণে কাম কৰে। আৰু বহুত অনুষ্ঠান আছে যি গিভ এণ্ড টেক প্ৰচেছত কৰে, দিলেহে তেনেকুৱা ধৰণৰ কিছুমান আছে। আৰু স্বেচ্ছাসেৱী অনুষ্ঠান বুলি ক'লে আচলতে শব্দটোতেই স্বেচ্ছাসেৱী, নিজ ইচ্ছাৰে কিবা এটা সেৱা কৰাৰ এটা প্ৰৱণতা থাকিলেহে স্বেচ্ছাসেৱী অনুষ্ঠান হয়। সেই মানসিকতাটো কিমান অলপ সলনি হৈছে। তাৰ কাৰণে দোষী আচলতে অকল অনুষ্ঠানটোকে ক'লে নহ'ব, যিসকলে তেওঁলোকক লগায়, কামত লগায়, সেই ব্যৱস্থাটোও আচলতে সমানে গুৰুত্বপূৰ্ণ। কাৰণ তেখেতলোকে যদি সেই ব্যৱস্থাটো কৰি নিদিলেহেঁতেন, তেতিয়া তেওঁলোকে সেইটো কাম ল'ব নোৱাৰে, যেনেকৈ আমি আজিলৈকে ল'ব পৰা নাই। গতিকে তেনেকুৱা ধৰণৰ কথা, আমি বেলেগৰ কথা ক'বলৈ নাযাওঁ, সেইটো কাৰণে নাম ধৰিবলৈ নিবিচাৰোঁ। কিন্তু এনেকৈও ভাল কাম কৰা বহুত অনুষ্ঠান আছে। আজি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত আজি বিশ্ব কৰ্কট দিৱসৰ দিনা যিখিনি কাৰ্যসূচী হ'ল, তাৰ ভিতৰত লেখত ল'বলগীয়া কৰুণাধাৰাৰ কথা উল্লেখ কৰিব পাৰি। তাৰ পাছত আকৌ উল্লেখ কৰিব পাৰি আমাৰ মই জাষ্ট হেৰি কৰিছোঁ। চ' তেনেকুৱা অনুষ্ঠান আছে যি একজন নিস্বাৰ্থভাৱে কৰি আছে। কিন্তু কথাটো হৈছে কি, আমি সজাগতাটোৰ ক্ষেত্ৰত কিমান দূৰ আমি দায়বদ্ধ আৰু কিমান দূৰ আমি লৈ যাব পাৰিছোঁ। কিবা এটা কাম কৰা, কিবা এটা অনুষ্ঠান কৰাৰ অকল কৰিয়ে সীমাবদ্ধ ৰাখিছোঁ নে আচলতে প্ৰকৃত সেই ৰোগীজনক বা সেই ভুক্তভোগী পৰিয়ালটোক বা কাষৰ অঞ্চলটোক আমি চুব পাৰিছোঁ, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু কৰ্কট নিৰ্মূল কৰিবলৈ হ'লে এদিন সজাগতা কৰিলে নহ'ব। 4 ফেব্ৰুৱাৰীত অকল সজাগতা কৰিলেই কৰ্কট নিৰ্মূল হৈ নাযায়। গতিকে এই কথাটো আমি সকলোৱে বুজি পাওঁ। আৰু এই কথাটোৰ সাৰোগত কৰি এটাই কথা কওঁ, প্ৰত্যেক দিনাই যদি আমি জনাসকলে দিনটোত ওলাই গৈ এজন মানুহক যদি আমি কৰ্কটৰ সজাগতা কৰিব পাৰোঁ, তেতিয়াহ'লে কোনোবা এটা দিনত অন্ততঃ এইটো কৃতকাৰ্য হ'ম, য'ত কৰ্কট নিৰ্মূলৰ যিখন আমাৰ সপোন আছে,
বীৰবৰুৱা কৰ্কট প্ৰতিষ্ঠানেই হওক বা ডেণ্টেল কলেজেই হওক বা ৱৰ্ল্ড কেঞ্চাৰ ডে'ৰ কাৰণে যিসকল জড়িত হৈ পৰিছে সকলোৰে যিটো সপোন সেই সপোনটো সাকাৰ হ'বলৈ সহজ হ'ব যদি প্ৰত্যেক দিনাই আমি এই সজাগতাটোৰ কথা চিন্তা কৰোঁ আমি দায়বদ্ধ হ'বই লাগিব আমি অকল এটা দিনৰ কাৰণে নহয় আজি বোলে নিউজটো কাইলৈ ওলাব লাগিব আজি আমুক দিন আজি সজাগতাটো কৰি পেলাই নিউজটো ওলালো হৈ গ'ল আমাৰ দায়িত্ব সামৰিব অকল দায়িত্ব সামৰিলে নহ'ব দায়িত্ববোধটো স্বীকাৰ কৰি কাম কৰিব লাগিব তেতিয়াহে আমি এইটো সফল হ'ব পাৰিম গুৰুত্বপূৰ্ণ কথা কৈছে ৰাজকুমাৰ ডাঙৰীয়াই তেখেতৰ সঞ্চালনাত যি স্বেচ্ছাসেৱী সংস্থা পৰিচালিত হৈ আছে পথিক মূলতঃ কৰ্কট ৰোগক কেন্দ্ৰ কৰি কৰ্কট ৰোগীক কেন্দ্ৰ কৰি এই স্বেচ্ছাসেৱী সংস্থাৰ আয়োজন হৈছিলে প্ৰতিষ্ঠিত হৈছিলে আৰু বিভিন্ন সময়ত বিভিন্ন কাম কৰি আছে বহু কেইখন এম্বুলেন্স তেখেতসকলে বিভিন্ন ঠাইত ভিতৰুৱা ঠাইত পিছপৰা ঠাইত যোগান দি শেহতীয়াকৈ মানুহৰ চকুলৈ আহিছে মই এই বিষয়ে বহু কথা আলোচনা কৰিম পৰৱৰ্তী সময়ত কৰ্কট মানে মৃত্যু নেকি এই বিষয় লৈ আমি আলোচনা কৰি আছোঁ কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ ঘূৰি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে বহু পৰিমাণে কমাব পৰা যায় এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে, পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাবও। আমি আলোচনালৈ পুনৰ উলটি আহিছোঁ। কৰ্কট মানে মৃত্যু নেকি, এই বিষয় লৈ আমি আলোচনা কৰি আহিছোঁ। মই আহিছোঁ ভাগৱতী মেডামৰ ওচৰলৈ। শ্ৰাৱণা মিশ্ৰ ভাগৱতী মেডামে দীৰ্ঘকাল এই কৰ্কট ৰোগীসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছে, তেখেতে বহুখিনি কথা জানে। মই ভাগৱতী মেডামক এই কথা সুধিব বিচাৰিছোঁ যে এই কৰ্কট ৰোগ বুলিলে আমাৰ মাজত যি ভীতিগ্ৰস্ততাই বিৰাজ কৰে, ৰোগীৰ মাজত ভীতিগ্ৰস্ততাই বিৰাজ কৰে, একে সময়তে পৰিয়ালৰ লোকৰ মাজত ভীতিগ্ৰস্ততাই বিৰাজ কৰে আৰু সমাজখনে সেই মানুহজনক বা সেই পৰিয়ালটোক অস্পৃশ্য জ্ঞান কৰিবলৈ আৰম্ভ কৰে। আৰু কিছুমান ভুল ধাৰণাও আমাৰ মাজত আছে যে কৰ্কট ৰোগ স্পৰ্শ কৰিলেই আমাৰো হ'ব নেকি, এনেধৰণৰ ভুল ধাৰণা কিছুমানো আছে। আপুনি এই ক্ষেত্ৰত কি ক'ব? কি কৰিলে, কি ব্যৱস্থাৰ দ্বাৰা এই ভীতিগ্ৰস্ততা দূৰ কৰিব পৰা যাব, নিৰ্মূল কৰিব পৰা যাব? হয়, আপোনাৰ ইয়াতে প্ৰশ্নটো দুটা ভাগ আছে। এটা হৈছে ভীতিগ্ৰস্ত যে হয় মানুহ, তাৰ প্ৰাসংগিকতা কিমান। ভীতিগ্ৰস্ত হোৱাৰ প্ৰাসংগিকতা একেবাৰেই নাই, কাৰণ কৰ্কট ৰোগ এটা অভিশাপ নহয়। কৰ্কট ৰোগ হৈছে এটা ৰোগ, এটা বেমাৰ, আৰু বেমাৰৰ উপশম আছে, বেমাৰৰ নিৰাময়ৰ ব্যৱস্থা আছে। আজি কৰ্কট ৰোগ বহু বছৰ আগতে আমি জানিছিলোঁ TB হ'লেই মানুহ ঢুকায়, কিন্তু এতিয়া TBটো এটা সামান্য বেমাৰলৈ পৰিণত হৈছে। এতিয়া বৰ্তমান কৰ্কট ৰোগৰ ইমান সুন্দৰ চিকিৎসাৰ ব্যৱস্থা আছে যে কৰ্কট ৰোগ হোৱা মানে মৃত্যু বুলি ভবাটো একেবাৰেই ভুল ধাৰণা এটা। গতিকে এই ক্ষেত্ৰত মই একেবাৰে অপ্ৰাসংগিক বুলি ক'ম। হয়, যদিহে এজন মানুহ একেবাৰেই সজাগ নহয়, তেওঁ একেবাৰে গোটেই বডিটোতে, গোটেই শৰীৰত কৰ্কট ৰোগ বিয়পাই পেলাই তেওঁলোক আমাৰ ওচৰত আহে, সেইটো ক্ষেত্ৰত তেওঁলোক কিন্তু ভুল, তেখেতসকলৰ সেইটো কথা ভুল। গতিকে প্ৰথম কথা হৈছে সজাগতাৰ দ্বাৰা সোনকালে চিনাক্তকৰণ কৰি সকলো ধৰণৰ ভীতিগ্ৰস্ত, একো ধৰণৰ ভীতিগ্ৰস্ত নহৈ তেওঁলোকে চিকিৎসাৰ নিৰাময়ৰ যিবিলাক ব্যৱস্থা সেইবিলাক সাহসেৰে আগবাঢ়ি যাব লাগে। সেইবোৰ আজি আমাৰ প্ৰতিষ্ঠানত সেই কথাটোৱেই বাৰে বাৰে কোৱা গৈছে যে তেনেকে এজন নহয়, দুজন নহয়, প্ৰায় বহুজন লোক আহি পেলাই তেওঁলোকে কৈছেহি কিদৰে তেওঁলোকে খুব সাহসেৰে সেই যুঁজখন যুঁজিছে। আৰু সেইখিনিতে তেওঁলোকে আপুনি কোৱা কথাখিনি উল্লেখ কৰিছে যে তেওঁলোকেও সেই বস্তুবিলাক ফেচ কৰিছিলে, যে সমাজত অস্পৃশ্যতা বা এইবিলাক টাবুজ এণ্ড মিছকনচেপশ্যন, মানুহৰ ভ্ৰান্ত ধাৰণা যে এজন কৰ্কট ৰোগীয়ে খোৱা গিলাচটোত খালেই কৰ্কট ৰোগ হ'ব। কৰ্কট ৰোগ সুচৰা ব্যাধি নহয়, কৰ্কট ৰোগ নুসুচৰে।
বা কৰ্কট ৰোগ হ'লে মানুহ এজনৰ পূৰ্বজন্মৰ পাপৰ ফল সেইবোৰ একেবাৰে ভ্ৰান্ত ধাৰণা ইয়াতে কৰ্ম নহয় ইয়াতে নিজৰ জীৱনশৈলীৰ লগতে বেছিভাগ কৰ্কট ৰোগ জড়িত গতিকে সেইকাৰণে মই কৈছোঁ যে এইবোৰ কথা একেবাৰেই প্ৰাসংগিক নহয় আৰু এই ভ্ৰান্ত ধাৰণা বা এই ভীতিগ্ৰস্ত হোৱাৰ যিটো পৰিৱেশ সেইবোৰ আঁতৰোৱাৰ এটাই মাত্ৰ উপায় সেইটো হৈছে সাংঘাতিক ধৰণে মানুহবোৰক সজাগ কৰিব লাগিব য'তেই যেনেকৈ যোনেই পাৰে অলপো যদি কৰ্কট ৰোগৰ জ্ঞান থাকে সেই সুবিধা এৰি যাব দিব নালাগে মুঠৰ ওপৰত কৰ্কট ৰোগ যিহেতুকে এটা প্ৰধান সমস্যালৈ পৰিণত হৈছে গতিকে অকল সমাজৰ বাবে আতংক হৈ পৰিছে হয় গতিকে অকল ডক্টৰজনেই যে সজাগ কৰিব বা NGO হিচাপে ভিক্টৰহঁতেই কৰিব বা বাইদেউহঁতেই কৰিব বা বিবৰুৱা প্ৰতিষ্ঠানেই কৰিম আমি তেনেকুৱা নহয় ইচ এণ্ড এভৰি ওৱান ইয়াতে থকা প্ৰত্যেকজন ব্যক্তি তেওঁলোকে প্ৰত্যেক এজনে যদি এজনক সজাগ কৰে তেতিয়াহ'লে আমি বহুজনক সজাগ কৰিব পাৰিম গতিকে মই ভাবোঁ এতিয়া সজাগতাটো মূল মন্ত্ৰ আৰু মাছ মিডিয়াৰ ইয়াতে বহুত বেছি ৰোল থাকে মাছ মিডিয়া আৰু পলিটিকেল উইলটোতো লাগিবই আমাক তেওঁলোকৰ ৱেল উইচটো আমাক লাগিবই লাগিবই আমাক আৰু এটা ধুনীয়া এটা পদক্ষেপৰ কথা এইমাত্ৰ গম পাইছোঁ অলপতে যে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে হেনো যে যিখিনি পইচা পাতিৰ লগত ৰিলেটেড যিখিনি মানে দিছে তেওঁলোকে যেনেকৈ অৰুণোদয় আঁচনি বা তেনেকুৱা তাৰ লগত স্ক্ৰিনিংটো মেণ্ডেটৰী কৰি দিছে ব্ৰেষ্ট অৰেলাৰ ছাৰ্ভিচ actually I congratulate him this is a very big and very strong step from his side I really appreciate itu খুব সুন্দৰ পদক্ষেপ গতিকে তেনেকুৱা কিছুমান পদক্ষেপ আমি ষ্ট্ৰং পদক্ষেপ ল'ব লাগিব হয় দুৰ্ভগীয়া ৰোগীৰ বাবেও বহুখিনি আশাৰ সঞ্চাৰ কৰিছে এনে ধৰণৰ কামখিনি খুব প্ৰয়োজন হয় ভাৱতী মেডামক মই ধন্যবাদ জনাইছোঁ মই এতিয়া আহিব খুজিছোঁ কটকী মেডামৰ ওচৰলৈ ডাক্তৰ ৰুবি কটকী মেডামৰ পৰা আমাৰ জানিব লগা বহুখিনি কথা আছে কিন্তু তাৰ আগতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ খন্তেক আগতে মই আমাৰ ৰাজকুমাৰ ডাঙৰীয়াক মই এই কথা কৈছিলোঁ যে বহুখিনি স্বেচ্ছাসেৱী সংগঠন আছে তেখেতে নাম উল্লেখ কৰিব খোজা নাই আৰু মই নাম উল্লেখ কৰাটো বিচৰাও নাই কিন্তু এই ব্যৱস্থাৰ যি ভুল এই ভুলৰ পৰিণতিত বহু সময়ত চৰকাৰীভাৱে ঘোষিত কামো হোৱা নাই কাৰোবাৰ টকা কাৰোবাৰ পকেটৰ মাজত বিভাজিত হৈ গৈছে এনেধৰণৰ কামবিলাক হৈছে এই ক্ষেত্ৰত আমিও সচেতন ভূমিকা ল'ব লাগে চৰকাৰো সচেতন হ'ব লাগে আৰু দুৰ্ভগীয়া যিসকল কৰ্কট ৰোগী আছে দুৰ্ভগীয়া যিসকল দুৰাৰোগ্য ব্যাধিৰ ৰোগী আছে সেইসকলে যাতে জীৱনৰ কিঞ্চিত আশাৰ সঞ্চাৰ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে মই কটকী মেডামৰ ওচৰলৈ আহিছোঁ আৰু মেডামক মই এটা কথা সুধিব বিচাৰিছোঁ কৰোণাধাৰা এটা ইতিহাস প্ৰসিদ্ধ এই শব্দ কৰোণাধাৰাৰ জৰিয়তে কটকী মেডামকে ধৰি বহুখিনি লোকে বহুখিনি কাম কৰি আছে আমাৰ কৰ্কট ৰোগীসকলৰ বাবে বহুখিনি কাম কৰি আছে কৰোণাধাৰাই আপুনি যদি কিছু কথা আমাৰ দৰ্শকৰ জ্ঞাতাৰ্থে অৱগত কৰে সজাগ কৰোণাধাৰা এটা আৰ্তজনৰ সেৱাৰ বাবে উৎসৰ্গিত অনুষ্ঠান এই অনুষ্ঠানৰ জন্মদাতা বুলি ক'লে আমি প্ৰয়াত হোমেন বৰগোহাঁই ছাৰৰ কথা ক'ব লাগিব ছাৰৰ মানস সন্তান কৰোণাধাৰা কিন্তু এই কৰোণাধাৰা যেতিয়া প্ৰথম স্থাপন কৰা হৈছিলে তেতিয়া কিন্তু কৰোণাধাৰা এই যিসকল আমাৰ বিশেষভাৱে সক্ষম ব্যক্তি দিব্যাংগ তেওঁলোকক লৈহে কৰোণাধাৰা অনুষ্ঠান আৰম্ভ হৈছিলে কিন্তু ক্ৰমান্বয়ে আমি দেখিলোঁ যে এই দিব্যাংগ লোকসকলৰ লগতে জটিল ৰোগত ভুগি থকা বিশেষকৈ কৰ্কট ৰোগীসকলৰ তেওঁলোকৰ মানসিক যিটো স্থিতি সেইটোও মানে সমাজৰ মানে বহুত এটা চিন্তনীয় বিষয় তেতিয়া সেইখিনি সময়ত বৰগোহাঁই ছাৰ আৰু আমাৰ কৰোণাধাৰাৰ প্ৰতিষ্ঠাপক সভাপতি নিশিনাথ চাংকাকুটি ডাঙৰীয়াই তেওঁলোকে আমাৰ যিহেতু কৰোণাধাৰা এটা ন্যাস সেই ন্যাসৰ নিয়মাৱলী কিছু চেঞ্জ কৰি আমাৰ সেই মানে প্ৰতিবন্ধী লোকসকলৰ লগতে এই জটিল ৰোগত ভোগা ৰোগীসকল আৰ্তজনৰ সেৱাৰ প্ৰতি যিটো মানে কৰোণাধাৰাৰ প্ৰয়াস সেইটো সামৰি লয় আৰু সেইটো মানে সেই কৰোণাধাৰাৰ পৰা আগবঢ়োৱা সেৱাৰ অন্তৰ্গত আমি এতিয়া যেতিয়া কেঞ্চাৰ ৰোগটো ধৰা পৰে যেতিয়া ৰোগীজনৰ চিকিৎসা কৰে সেই চিকিৎসা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাবই লাগিব এতিয়াও শ্ৰামণাই কৈ গৈছে যে তেওঁ বহুত সুন্দৰ পদক্ষেপ লৈছে বহুত আঁচনি আছে কেঞ্চাৰ ৰোগীৰ কাৰণে কিন্তু তথাপিও যেতিয়া কেঞ্চাৰ ৰোগৰ চিকিৎসা কৰে চিকিৎসাৰ বাহিৰেও আৰু বহুত লগাতে অন্যান্য মানে খৰচ থাকে সেই খৰচখিনি কিন্তু বহুত মানে ৰোগীৰ পৰিয়ালে ব্যয় কৰিব নোৱাৰে ঠিক তেনেকুৱা ধৰণৰ পৰিয়ালৰ ওচৰত কৰোণাধাৰা সদায় আছে
আমি কৰোণাধাৰাৰ পৰা সেই ৰোগীসকলক আমি বিচাৰি উলিয়াওঁ আমাৰ কৰোণাধাৰাৰ প্ৰত্যেকখন জিলাতে কৰোণাধাৰাৰ সহায়ক কমিটি আছে আৰু সেই সহায়ক কমিটিৰ সদস্যসকলে প্ৰত্যেকখন ঠাইৰ পৰা প্ৰত্যেকখন জিলাৰ পৰা কিমান কেঞ্চাৰ ৰোগী আছে কেনেকুৱা হৈছে তেওঁলোকৰ আৰ্থিক মানে মাহিলী আয় বা বছৰেকীয়া আয় কিমান সেইটোৰ ওপৰত আমি কেলকুলেট মানে সেইটো বিবেচনা কৰি আমি কৰোণাধাৰাৰ পৰা আমি তেওঁলোকক সাহায্য আগবঢ়াওঁ আমাৰ সেই সাহায্যটো হয়তো তেওঁলোকৰ চিকিৎসাৰ কাৰণে একদম ন্যূনতম কিন্তু আমি সেই ৰোগীসকলৰ ওচৰত থাকোঁ যে আমি আপোনালোকৰ লগত আছোঁ সেইটো আমাৰ মানে হেৰি মানে আৰ্থিক সাহায্যটোৰ লগতে আমি একদম কৈছোঁ নহয় একদম মিনিমাম কিবা এটা আগবঢ়াওঁ যে ৰোগী গোটেইখিনি চিকিৎসা পদ্ধতিত কিমান খৰচ হৈছে কিমান লাগিব বা কিমানখিনি পইচা বিচাৰে তেওঁলোকে আমি সিমানখিনি দিব নোৱাৰোঁ কাৰণ কৰোণাধাৰা এটা ৰাইজৰ পুঁজিৰ দ্বাৰা চলা অনুষ্ঠান ৰাইজে অসমৰ ৰাইজে কৰোণাধাৰাক জীয়াই ৰাখিছে আপোনালোকে দেখিব প্ৰত্যেকখন পেপাৰতে ওলাই যে অসমৰ ৰাইজে কিমানখিনি কৰোণাধাৰালৈ দান আগবঢ়াইছে সেইখিনি পইচাৰ ওপৰত আমি বিশেষভাৱে সক্ষম ব্যক্তিসকল আৰু এই কেঞ্চাৰ ৰোগত ভুগি থকা ৰোগীসকলক আমি সাহায্য আগবঢ়াওঁ আৰু তাৰ লগতে আমি যে তেওঁলোকৰ ওচৰত আছোঁ প্ৰত্যেকজন কৰোণাধাৰা সদস্যই যদি এনেকুৱা ৰোগী থাকে বা এনেকুৱা যদি বিশেষভাৱে প্ৰতিবন্ধী লোক থাকে আমি মানে পাৰ্চনেলি আমি তেওঁলোকৰ ওচৰলৈ যাওঁ তেওঁলোকৰ লগত কথা পাতোঁ আৰু এনেকুৱা ধৰণৰ ধৰক সেইখিনি সময়ত মানসিক স্থিতি তেওঁলোকৰ যিটো হৈ থাকে যে তাৰ বিষয়ে আমি অকণমান সজাগ সচেতন কৰোঁ আমি চিকিৎসা মানে কৰোণাধাৰাই কোনো চিকিৎসা আগবঢ়াব নোৱাৰে কিন্তু যে এই চিকিৎসা আপুনি মানে ডাক্তৰক দেখুৱাওক আপুনি এইটো কৰক আপুনি এইটো কৰক সেইখিনি তেওঁলোকক যিখিনি সকাহ দিব লাগে মানসিক সকাহ দিব লাগে সেই মানসিক সকাহ দিয়াৰ কাৰণে কৰোণাধাৰা সকলোৰে লগত আছে আৰ্তজনৰ লগত আছে আৰু ঠিক তেনেকৈ এইবাৰ কৰোণাধাৰাৰ এই কামৰ কাৰণে আমি বিশেষভাৱে ধন্যবাদ জনাব ওলাইছোঁ যে প্ৰতিশ্ৰুতি পেলিয়েটিভ কেয়াৰ চেণ্টাৰ আছে ডিব্ৰুগড়ত তেওঁলোকেও আমাৰ কৰোণাধাৰাক এটা স্বীকৃতি দিছে আমি কৰোণাধাৰাই হয় আৰু বিশেষভাৱে আমি একদম কৃতজ্ঞ যে এইবাৰ প্ৰতিদিন টাইমছে কৰোণাধাৰাক সমাজলৈ আগবঢ়োৱা এই সেৱাৰ কাৰণে বিশেষকৈ কেঞ্চাৰ ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা সেৱাৰ কাৰণেও প্ৰতিদিন টাইমছে আমাক এটা স্বীকৃতি দিছে আৰু আজি বিশেষভাৱে আমি ধন্যবাদ জনাইছোঁ বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানলৈ যে আজি এই কেঞ্চাৰ দিৱসৰ এইটো বিশেষ দিনটোত আজি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰাও আমাক কৰোণাধাৰাক এটা স্বীকৃতি প্ৰদান কৰিছে যে আমি আগবঢ়াই থকা কেঞ্চাৰ ৰোগীসকলৰ প্ৰতি আমি আগবঢ়াই থকা সেৱাৰ বাবে গুৰুত্বপূৰ্ণ কথা কৈছে ডাক্তৰ ৰুবি কটকী মেডামে এনেধৰণে কৰোণাধাৰাই আমাৰ সমাজৰ আৰ্তজনৰ বাবে বিভিন্ন সময়ত কাম কৰি আছে সেইখিনি কথা আমি প্ৰত্যেক মানুহে গম পাওঁ আৰু আমাৰ আৰ্তজনে কৰোণাধাৰাৰ সাহায্য লাভ কৰিব পাৰে আৰু আমি প্ৰত্যেকেই জানো যে ব্যয়বহুল আজিৰ চিকিৎসা ব্যৱস্থা এই ব্যৱস্থাত কৰোণাধাৰাই সমস্ত ধন ব্যয় কৰিব নোৱাৰে সেইটো স্বাভাৱিক কথা ৰাজহুৱা পুঁজিৰে চলা এটা অনুষ্ঠান তথাপি কিঞ্চিত সহায় কৰাৰ উপৰি মানসিক সাহস দিয়াটো এটা গুৰুত্বপূৰ্ণ কথা মই কটকী মেডামক ধন্যবাদ জনাইছোঁ আহিছোঁ ৰাজকুমাৰ ডাঙৰীয়াৰ ওচৰলৈ আৰু ৰাজকুমাৰ ডাঙৰীয়াক মই এই কথা পুনৰবাৰ সুধিব বিচাৰোঁ যে আমি জটিল ৰোগ বুলি কৰ্কটৰ পৰা যিমানে দূৰলৈ যাব বিচাৰোঁ কিন্তু যাব নোৱাৰোঁ কাৰণ ঘূৰি ঘূৰি এই কৰ্কট ৰোগে আমাৰ মাজত ভয়াৱহতাৰ প্ৰতি মুহূৰ্ততে সৃষ্টি কৰি আছে আৰু এনে সময়ত আমি আমাৰ সমাজ ব্যৱস্থাৰো বহুখিনি কথা বহুখিনি ব্যৱস্থা আমি দোষাৰোপ কৰিব লাগিব কাৰণ কৰ্কট হোৱা মানুহ এজনক মানুহ বুলি গণ্য নকৰাৰ এই প্ৰৱণতা আজিও শেষ হোৱা নাই আমাৰ সমাজত ৰাজকুমাৰ ডাঙৰীয়াই ক'ব নেকি কি কৰিলে এই সমস্যাৰ সমাধান চাওক কথাটো সেই ঘূৰি পকি একেটা কথাই সজাগতা আৰম্ভণিৰ পৰাই শেষলৈকে এটাই কথা সেইটো হৈছে সজাগতা আমি যিমান সজাগতা কৰিম এই কৰ্কট ৰোগটো লৈ সিমানে আচলতে কম আৰু যিহেতু আমি কমেই কৰিছোঁ সেইকাৰণে আচলতে মানুহৰ মাজত এই প্ৰৱণতাবিলাক আছে বা বৃদ্ধি কৰিবলৈ সক্ষম হোৱা নাই বৃদ্ধিও পাইছে তো এই কথাটো একেবাৰে সঁচা কথা যিমান জানো আমি জনাতকৈও ডক্টৰসকলে যিমান জানে আৰু বাকীসকলে ৰিচাৰ্চাৰসকল আছে ইনভলভ হৈ আছে কোনোবাই কোনোবাই তাৰ ওপৰত কাম কৰি PhD লৈছে বা বিভিন্ন ধৰণৰ কাম কৰিছে প্ৰত্যেকৰে কিন্তু দায়িত্ব হ'ব লাগে যে এই কৰ্কট জাতীয় যিটো ৰোগ সেই ৰোগটো যাতে মানুহৰ কাষলৈ আচলতে কি আহিব নোৱাৰাটো নোৱাৰে লগতে আচলতে ৰোগটো কি সেই বিষয়ে অকণমান সজাগতা কৰাটো দায়িত্ব হিচাপে ল'বই লাগিব তেতিয়াহে আচলতে এই প্ৰৱণতাটো নাইকিয়া হ'ব আৰু যি ধৰণে আচলতে এতিয়া আপুনি যদি আগতকৈ যদি চাই
হস্পিটেলো বাঢ়িলে, বিভিন্ন ধৰণৰ চিকিৎসা মহাবিদ্যালয় বহুত কেইখন হ'ল, কৰ্কট প্ৰতিষ্ঠানো বহুত কেইখন হ'ল, কিন্তু সেই অনুপাতে কৰ্কট ৰোগ কিন্তু কমা নাই। চাবলৈ গ'লে আচলতে এতিয়া এই বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰোগীৰ সংখ্যা কমিব লাগিছিলে, কাৰণ বহুত বেছি 19খনেই কিজানি 19খনমান কৰ্কট প্ৰতিষ্ঠানে অসমত হ'ল এতিয়া স্থাপিত, ব্যক্তিগতবিলাক বাদেই দিছোঁ। গতিকে তাৰ কিন্তু আগতেই বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আছিলে, এতিয়াও আছে, কিন্তু তেতিয়া যেতিয়া ইনষ্টিটিউট নাছিলে তেতিয়া ৰোগীৰ সংখ্যা যিমান আছিলে এতিয়া ইনষ্টিটিউটৰ পাছতো এতিয়া কিন্তু বাঢ়িছে, হয়নে বাইদেউ? গতিকে এই কথাটোৰ আচলতে আঁৰতে কি কথা এটাই যে আমি নিজক একচুৱেলি ভাল পাবলৈ পাহৰি গৈছোঁ। মানুহে যেতিয়ালৈকে নিজক ভাল পাবলৈ নিশিকে তেতিয়ালৈকে কিন্তু আমি যিকোনো ৰোগৰ কথা আমি কৈ তালফাল মাৰি বা কিবা এটা কৰি পেলাই লাভ নাই। প্ৰথম কথা আমি নিজক ভাল পাব লাগিব, নিজক বিশ্বাস কৰিব লাগিব, নিজৰ স্বাস্থ্যটো গুৰুত্ব দিব লাগিব, বাকীখিনি পাছত আহিব। কথা এটা আছেই নহয়, দেহা থাকিলেহে বেহা। আমি বেহাটো বেছি গুৰুত্ব দিছোঁ, আমাৰ নিজক ভাল পাবলৈ সময় নাইকিয়া হৈছে। আমি বেহাটো বেছি গুৰুত্ব দিছোঁ, কিন্তু বেহাটো কৰিবলৈ যে এই স্বাস্থ্যটো আমাক লাগিব, দেহাটো লাগিব, সেই কথাটো পাহৰি গৈছোঁ। গতিকে বেহাৰ দৌৰত আমি দেহাটো একেবাৰে নেগলেক্ট কৰিছোঁ, যিটো আমি একেবাৰে অনীহা কৰিছোঁ, যাৰ ফলশ্ৰুতিত এই বাঢ়ি বাঢ়ি গৈ আছে। আমি কি কৰিছোঁ, আমাৰ সময় নাই বুলি কওঁ, আমি ৰাতিপুৱা উঠি পেলাই ৰাতি হোৱালৈকে আমাৰ সময় নাই। কিন্তু যেতিয়া ৰোগ এটা হয় হস্পিটেলত কিন্তু 20 দিন 25 দিন এমাহলৈকে পৰি থাকিবলৈ আমাৰ ঢেৰ সময়, ঢেৰ টকা আমাৰ খৰচ কৰিবলৈ আমাৰ সময় আছে, কিন্তু ৰাতিপুৱা 15 মিনিট নিজৰ অকণমান সময় দিয়াৰ কিন্তু সময় নাই। গতিকে এই কথাটো, এই প্ৰৱণতাটো, আৰু ফাষ্টফুড, এই যে ৰাস্তাৰ কাষতে বা ক'ৰবাতে হওক বা আমি যে সহজলভ্য কিবা এটা গৈ ভালকৈ আমি কিবা এটা খাই নাহি কি কৰিছোঁ, আমি হ'ব আমি ক'ত খাই ল'ম নহয়, এতিয়া নোখোৱাকৈ গৈছোঁ, দিনটো নোখোৱাকৈ থাকোঁ, ফটকৈ কিবা এটা পালোঁ, এগালমান খাই দিলোঁ বাহিৰত। এই যে প্ৰৱণতাটো, বেছি টেষ্টি বেছি সোৱাদযুক্ত বস্তু খাবলৈ গৈ যে আমি বিষখিনি খাই আছোঁ, সেই কথাটো পাহৰি গৈছোঁ। গতিকে আমি প্ৰথম কথা এইটোৱেই যে আমি এইখিনিও সজাগ হ'ব লাগিব। অকল কৰ্কট কৈ থাকিলে নহ'ব, কৰ্কটটো হোৱাৰ আমি ৰাস্তা এটা বনাই দিছোঁ নহয়, কৰ্কটটো একেদিনাখনি হোৱা বস্তু নহয়। আজি চাবানা বাইদেৱে একেদিনাখনি এজন ৰোগীক আহি চাবলৈ নাপায় নহয়, বা বাইদেৱে চাবলৈ নাপায় নে ৰোগী বাইদেৱে, এটা পৰ্যায়ক্ৰমে আহে। এই যে আৰ্লি ডিটেকশ্যন শব্দটো কৈ আছে, প্ৰথম অৱস্থাত যিটো পৰীক্ষা কৰিবলৈ উলিয়াই যিটো চিমটমছ ওলায়, সেই কথাটো আৰ্লি ডিটেকশ্যন গুৰুত্বই নিদিয়ে। যেতিয়া ডক্টৰ এজনে কয় আপোনাৰ এইটো হৈ আছে দেই, আপুনি অকণমান সাৱধানতা ল'ব, যেতিয়া কয় তেতিয়া সেই ৰোগীজনে সেই সাৱধানতাটো ল'বলৈ ডক্টৰে এইটো কৈছে নহয়, বেলেগ এজন ডক্টৰক দেখুৱাওঁ। মানসিকতা তেনেকুৱা আমাৰ। এজন ডক্টৰে যদি অকণমান বেয়াকৈ কয় নহয় তেওঁ ভুলকৈ কৈছে, মোৰতো একো ৰুষ্ট হৈ পেলাই বেলেগ এজন চিকিৎসকৰ কাষলৈ গৈ পেলাই আলোচনাটো কৰিবলৈ বিচাৰে। আৰু কি হয় এনেকুৱা, আজি যিহেতু বেহাৰ কথা হৈছে, এই স্বাস্থ্য খণ্ডটো এই বেহাটো বহুত বেছি ধৰণে বাঢ়ি গৈছে, যাৰ ফলশ্ৰুতিত এই যে আমাৰ এই যে সজাগতাটো বহু পৰিমাণে কমি যোৱাৰ কথাটো আমাৰ, বা ব্ৰিজটো বা আপুনি যিটো কি কয় স্বেচ্ছাসেৱী অনুষ্ঠানৰ কথা ক'লে, একেধৰণে চিকিৎসকসকলৰ মাজতো সেই কথাটোৱে আছে। কিন্তু আমি সেইটো মানি ল'ব লাগিব, কোনোবা দায়িত্ব হিচাপে ল'ব লাগিব। আমি এজন ৰোগী যেতিয়া আহিছে, আমি গম পাইছোঁ যে তেখেতৰ কৰ্কট হোৱাৰ প্ৰৱণতাটো আহিছে বা কিবা এটা চিমটম দেখাইছে, গতিকে সেই ৰোগীজনক আমি সজাগ কৰাটো সেই চিকিৎসকজনৰ দায়িত্ব হিচাপে ল'ব লাগে। সেই সময়ত বেহাটো আচলতে অকণমান সময়ৰ কাৰণে আঁতৰত ৰাখিব লাগে। সেই কথাটো মই ইয়াৰ পৰাই আপোনালোকৰ মঞ্চৰ পৰাই মই অনুৰোধ কৰিম, যিসকল চিকিৎসকে নতুনকৈ আৰম্ভ কৰিছে বা যিসকলে এই কথাটো অকণমান কম গুৰুত্ব দিয়ে, অন্ততঃ এইটো মনত ৰাখিব যে আপুনি অকণমান কম গুৰুত্ব দিয়াৰ কাৰণে সেই চিকিৎসকজনে সেই 4 নম্বৰ দিশলৈকে মানে 4th ষ্টেজলৈকে তেওঁ অপেক্ষা কৰিব, যিটো সময়ত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰত্যেকজন ডক্টৰে যদি ডিঙিও কাটি আঙুলি কাটিও যদি চেষ্টা কৰে, সেই সময়ত তেওঁক ঘূৰাই আনিবলৈ বহু কষ্টকৰ হয়। গতিকে প্ৰথম অৱস্থাত প্ৰত্যেকজন ডক্টৰে, আমি যিমানখিনি বুজি পাইছোঁ, আমি যিমানখিনি চিনি পাইছোঁ, তো প্ৰত্যেকজন চিকিৎসকে সেই কথাটো কিন্তু ধৰা পেলাব পাৰে যদি তেওঁ অকণমান সময় ৰোগীজনৰ কেছ ষ্টাডি কৰে, নহয় জানো বাইদেউ? অকণমান কেছ ষ্টাডি কৰিলে বা ৰোগীজনৰ মানসিকতা বা হিষ্ট্ৰী যিটো কয়, তেখেতৰ যদি গোটেই কথাখিনি যদি অনুধাৱন কৰে বা চিকিৎসকজনে যদি ৰোগীজনক অকণমান কাষত থাকিবলৈ বিচাৰে, তেতিয়াহ'লে ৰোগীজন সেই অৱস্থাটোৰ পৰা পৰিত্ৰাণ পোৱাত সহজ হ'ব। গতিকে আমি সজাগতাটো যিহেতু কৰিছোঁ, সকলো ক্ষেত্ৰতে সজাগ হওক, চিকিৎসকসকলেও সজাগ হওক। যিসকলে এই কথাটো গুৰুত্ব সহকাৰে লোৱা নাই, তেখেতলোককো আমি অনুৰোধ কৰিছোঁ এইখন মঞ্চৰ পৰাই যে তেখেতলোকো সজাগ হওক, অন্ততঃ ৰোগীজনৰ মানসিকতাটো সেই পৰ্যায়লৈ নোযোৱালৈকে অন্ততঃ অকণমান সহায় কৰক। তেতিয়া এই যে আমি সজাগতা কৰিছোঁ, এদিনীয়া নহয়, আমি
আমি প্ৰত্যেকজনে যিসকল দায়িত্বশীল প্ৰত্যেকজনে আমি সদায় চেষ্টা কৰি আহিছোঁ যে কৰ্কট জাতীয় ৰোগ আমাক ভাৰতবৰ্ষ বা পৃথিৱীৰ পৰাই নালাগে, নিৰ্মূল হওক। গতিকে সেইটো হ'বলৈ আপোনালোকে সহায় কৰিব লাগিব। গতিকে সজাগতা মূল মন্ত্ৰ। আপুনি যিহেতু কথা কৈছে যে কেনেকৈ নিৰ্মূল কৰিব পাৰি, এটাই কথা সজাগতা। আৰু সজাগতা যোনে অকণমানো যদি জানে সজাগ কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ এজন যদি জানে প্ৰত্যেকজনক সহায় কৰক, সজাগ কৰক। কাৰণ প্ৰত্যেকটো বস্তু পৰিয়ালৰ পৰাহে আৰম্ভ হয়। পৰিয়ালৰ কোনোবা এজনে যদি চিগাৰেট খাইছে, গুটখা খাইছে, তেওঁক জনোৱাওক। বাকীজনে যদি জানে ইয়াৰ প্ৰাদুৰ্ভাৱ বেয়া, তেওঁৰ কাৰণে বেয়া, তেতিয়া তেওঁক জনাওক। ল'ৰা ছোৱালীৰ সন্মুখত যাতে নেখাওক। তেওঁৰ হয় ধপাত জাতীয় সামগ্ৰী যোনে এবাৰ খায় তেওঁ সহজতে এৰিব নোৱাৰে। গতিকে তেওঁ এৰিবলৈ তেওঁক সময় দিব লাগিব। গতিকে সময় দিওঁতে যাতে তেওঁ অন্ততঃ মনত ৰাখিব লাগিব যে শিশুসকলৰ সন্মুখত খাইছে নেকি। অন্ততঃ তেওঁলোকক সেই অৱস্থাটোত আঁতৰ কৰক। নিজৰ ঘৰৰ পৰা নিজৰ পৰিয়ালৰ পৰা আৰম্ভ কৰক। তেতিয়াহে আমি প্ৰথমতে নিজৰ পৰিয়াল, প্ৰথমতে নিজে নিজৰ পৰিয়াল, তাৰ পাছতে সমাজখনৰ ওচৰলৈ যাব পাৰিম। গতিকে এই সজাগতাটো প্ৰত্যেকৰ ঘৰৰ ভিতৰৰ পৰাই আৰম্ভ হ'ব লাগিব। আৰু প্ৰত্যেকজন দায়িত্বশীল পিতৃ মাতৃয়ে মন কৰিব লাগিব যে ওলাই যোৱা ল'ৰা ছোৱালী কি কৰিছে, তেওঁ ঘূৰি আহোঁতে তেওঁ খাই আহিছে নেকি বা খাইছে নেকি, কোন বন্ধু বান্ধৱৰ লগত তেওঁ বহিছে, অন্ততঃ মন কৰিব। নহ'লে পাছত আমি কান্দাতকৈ প্ৰথমতে কান্দাটো বেছি ভাল, বেছি গুৰুত্বপূৰ্ণ কথা কৈছে আমাৰ ৰাজকুমাৰ ডাঙৰীয়াই। তেখেতক মই ধন্যবাদ জনাইছোঁ। তেখেতৰ লগত পাতিব লগা আমাৰ বহুখিনি কথা আছে। কিন্তু এতিয়া আহিছোঁ মই শ্ৰাৱণা মিশ্ৰ ভাগৱতী মেডামৰ ওচৰলৈ। আৰু মেডামক মই এটা কথা সুধিব বিচাৰিছোঁ। অকণমান আগতে আমাৰ ৰাজকুমাৰ ডাঙৰীয়াই এই বিষয়ে উল্লেখ কৰিছে। মই আপোনাক সুধিব বিচাৰিছোঁ যে আমাৰ যি জীৱনশৈলীৰ পৰিৱৰ্তন, আমাৰ আগৰ দিনৰ জীৱনশৈলী বেলেগ আছিলে, মানুহ বেলেগ ধৰণে আছিলে, এতিয়াৰ জীৱনশৈলী সম্পূৰ্ণ সলনি হৈ গৈছে। এই জীৱনশৈলীয়ে আপুনি যিহেতু কৰ্কট প্ৰতিৰোধ বিভাগৰ মুৰব্বী অধ্যাপকৰ দায়িত্বত আছে, আপুনি এনেধৰণৰ বহু ৰোগীৰ বিষয়ে আপুনি অৱগত, আপুনি জানে। এই জীৱনশৈলী লৈ এই জীৱনশৈলীয়ে আমাৰ এই দুৰাৰোগ্য কৰ্কট ৰোগ কাষ চাপি অহাত বেছি অৰিহণা যোগাইছে নেকি, আপুনি কি ভাবে? নিশ্চয়, কাৰণ কৰ্কট ৰোগটো হৈছে এটা জীৱনশৈলীৰ লগত জড়িত সম্পৰ্কিত ৰোগ। ইয়াক লাইফষ্টাইল ডিজিজ বুলিয়েই আজিকালি কয়। যেনেকৈ হাইপাৰটেনশ্যন, যিজন লোকৰ জীৱনশৈলী এনেকুৱা ধৰণৰ যে তেওঁৰ হাইপাৰটেনশ্যন হ'ব পাৰে, তেওঁৰ ডায়েবেটিছ হ'ব পাৰে, লগতে কৰ্কট ৰোগ হোৱাৰো সম্ভাৱনা বেছি। গতিকে জীৱনশৈলীটো পৰিৱৰ্তনটো হয়েই। আৰু কিছুমান অস্বাভাৱিক ধৰণৰ আমাৰ যিবিলাক ব্যৱহাৰ, যেনেকৈ ধপাতৰ অত্যধিক ধপাত ব্যৱহাৰ, অত্যধিক নহয়, এটা চিগাৰেট খোৱাও আনকি 14 মিনিট আয়ুস ক্ষয় হয়। গতিকে ধপাতৰ ব্যৱহাৰ, মদ্যপান, তাৰোপৰি তামোল, আমাৰ গ্ৰাম্যাঞ্চলত বেছিকৈ দেখা যায় সেইটো, তামোল লগতে চাদা চূণৰ ব্যৱহাৰ। আৰু এতিয়া হয় খুব বেছিকৈ। আৰু এতিয়া যিটো নতুনকৈ মানে আৰ্বানাইজেশ্যনৰ আমাৰ যিটো লাইফষ্টাইলটো নগৰীকৰণ হৈছে, সেই নগৰীকৰণৰ ফলত মানুহৰ ছেডেণ্টাৰী লাইফষ্টাইল, মানে খুব আৰামদায়ক লাইফষ্টাইল, এক্সাৰচাইজ নোহোৱা, খুব ফাষ্ট ফুডৰ ব্যৱহাৰ, য'তে ত'তে হয়তো ফাষ্ট ফুডৰ কৰ্ণাৰ আছে আজিকালি ল'ৰা ছোৱালীবোৰৰ খুব প্ৰিয়। গতিকে সেইবোৰ, শাক পাচলি কমকৈ খোৱা, আৰু তাৰোপৰি প্ৰদূষণ, যিটো প্ৰদূষণ আমি দেখিছোঁ এতিয়া, ধোঁৱাৰে হওক, পানীৰে হওক বা মাটিৰেই হওক বা শাক চব্জিৰেই হওক, যিটো প্ৰদূষণ আমি দেখিছোঁ, সেই প্ৰদূষণবিলাকৰ কাৰণেও কিন্তু কৰ্কট প্ৰদূষিত বস্তু আমি খাই আছোঁ। হয়। আৰু তাৰ উপৰিও মহিলাৰ ক্ষেত্ৰত হোৱা কৰ্কট ৰোগবোৰৰ ক্ষেত্ৰত দেখা গৈছে ব্ৰেষ্ট কেঞ্চাৰ যথেষ্ট বৃদ্ধি পাইছে। তাৰ কাৰণ কি বাৰু? তাৰ কাৰণ হৈছে আৰ্বানাইজেশ্যন। কাৰণ মহিলা এগৰাকীৰ বিবাহৰ যিটো সময় নিৰ্ধাৰিত, তাতকৈ বেছি দেৰিকৈ তেওঁ বিবাহ পাশত আবদ্ধ হোৱা দেখা গৈছে। তেওঁ জন্ম পাইছে সন্তান দেৰিকৈ, আকৌ কিছুমানে হয়তো সন্তান প্ৰসৱো কৰা নাই, আকৌ প্ৰসৱ কৰাৰ পিছত হয়তো তেওঁ স্তন্যপানো কৰা নাই, তাৰ উপৰি তেওঁ কৰি আছে মদ্যপান। গতিকে এনেকুৱা ধৰণৰ জীৱনশৈলীৰ পৰিৱৰ্তনৰ ফলত এইবোৰ দেখা গৈছে যে কৰ্কট ৰোগ কিন্তু যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আৰু ষ্ট্ৰেছ ৰিলেটেড হৈও বহুতে আকৌ গৈ পেলাই মদ্যপান বা ধপাতৰ ব্যৱহাৰ আৰম্ভ কৰে। গতিকে লাইফৰ ষ্ট্ৰেছৰো এটা ইনডাইৰেক্টলি মানে বহুতখিনি তেনেকুৱা আমি নুই কৰিব নোৱাৰোঁ ইয়াতে। গতিকে খুব সুন্দৰ এটা সম্যক, এটা ৱেল বেলেঞ্চ লাইফ এটা যদি আমি লিড কৰোঁ, তেতিয়াহ'লে ইমান এটা প্ৰাদুৰ্ভাৱ হয়তো আমি দেখা নাপাম, হয়তো হ্ৰাস পাব। মই ভাগৱতী মেডামক ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আৰু কেইটামান মিনিটৰ পাছতে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। মই শেষবাৰৰ বাবে ডাক্তৰ ৰুবি কটকী মেডামৰ ওচৰলৈ আহিছোঁ আৰু এটা সম্পূৰ্ণ বেলেগ ধৰণৰ প্ৰসংগ মই মেডামৰ লগত পাতিব বিচাৰিছোঁ। কটকী মেডামে এটা কথা ক'ব নেকি যে আমি গ্ৰন্থক আমি কোনেও অৱজ্ঞা কৰিব নোৱাৰোঁ, সকলোৱে গ্ৰন্থৰ
প্ৰেমত পৰিব পাৰে গ্ৰন্থ অধ্যয়নে বা গ্ৰন্থৰ দ্বাৰা প্ৰচাৰে কৰ্কট ৰোগ আমাৰ প্ৰতিৰোধ কৰাত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিব পাৰে নেকি আপুনি কি হয় খুব সুন্দৰ প্ৰশ্ন কৰিছে অকমান আগতে ভিক্টৰে কৈ গৈছে যে আমি সকলোকে সজাগ কৰিব লাগে এই যে সজাগতা বা সজাগ কৰিব লাগে সচেতন কৰিব লাগে এই সজাগতাত গ্ৰন্থৰ হয় এইটো আমি সজাগ কোনকেইটা দিশত কৰিম প্ৰথম কথা হৈছে আমি ৰোগটোৰ বিষয়ে জানিব লাগিব ৰোগটো সকলো মানুহে যাৰ মানে এনেকুৱা যোনে কেঞ্চাৰ ৰোগত ভুগিছে বা যাৰ এনেকুৱা ভুগিব পৰাৰ মানে হেৰি আছে মানে ধৰক আমি যিটো কওঁ প্ৰি কেঞ্চাৰাছ এনেকুৱা চিটুৱেশ্যন বা ষ্টেজ হৈছে গতিকে তেওঁলোকে কেঞ্চাৰ ৰোগটোৰ বিষয়ে ভালদৰে জানিব লাগিব সঠিকভাৱে আৰু সত্যটো বহুতে অসত্য কথা জানি পেলাই কৰে সজাগ হয় গতিকে সত্যটো জানি পেলাই সজাগ হ'ব লাগিব সেইটো প্ৰথম কথা দ্বিতীয়টো কথা হৈছে যে এই যে চাৰাউণ্ডিং যিটো পৰিৱেশ যিটো প্ৰদূষণৰ কথা ক'লে অকল বেমাৰটো নহয় বেমাৰটোৰ বিষয়েতো জানিবই লাগিব সেই পৰিৱেশ বা প্ৰদূষণৰ বিষয়েও সজাগ হ'ব লাগিব জীৱনশৈলীৰ প্ৰতি সজাগ হ'ব লাগিব আৰু অকল ৰোগীজনেই নহয় ৰোগীৰ পৰিয়ালৰ লোক বা সমাজখনো সচেতন হ'ব লাগিব এই যে সচেতনতা সেইটো কেনেকৈ হয় সেইটো হৈছে আমাক মিডিয়া লাগিব আমাক মাধ্যম লাগিব সেই মাধ্যমটো আপোনাৰ এইদৰে এনেকুৱা টিভিৰ মাধ্যমো হ'ব পাৰে ছ'চিয়েল মিডিয়া হ'ব পাৰে সামাজিক মাধ্যম হ'ব পাৰে আৰু তাৰ এটা মই নিজেই বিশ্বাস কৰা মই ভাল পোৱা মাধ্যমটো হৈছে গ্ৰন্থ অধ্যয়ন গ্ৰন্থৰ হেৰিটো মানে যিটো বৈশিষ্ট্য বা প্ৰয়োজনীয়তা আজিকালি ইমান মানে যুগৰ ইমান উন্নতি হৈছে আমি ইমান এডভান্স হৈ গৈছোঁ তথাপিও আমি একে আশাৰে গ্ৰন্থৰ ভূমিকাৰ কথা আমি নুই কৰিব নোৱাৰোঁ গতিকে অলপতে মই এইখিনিতে আকৌ এবাৰ উল্লেখ কৰিব ভাল পাম যে ডিব্ৰুগড়ৰ যিটো প্ৰতিশ্ৰুতি প্ৰিভেণ্টিভ এণ্ড পেলিয়েটিভ কেয়াৰ চেণ্টাৰ আছে তেওঁলোকে অলপতে গ্ৰন্থমেলাত এটা অলপ ব্যতিক্ৰমী অনুষ্ঠান কৰিছিলে তেওঁলোকে তাতে এটা অনুষ্ঠান পাতিছিলে যে কেঞ্চাৰ প্ৰতিৰোধত গ্ৰন্থৰ ভূমিকা এই গ্ৰন্থৰ কথা ক'বলৈ যাওঁতে মই আকৌ প্ৰথম মানে মোৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঁঞি ছাৰৰ নাম নল'লেই হ'ব ছাৰে স্বাস্থ্য সম্পৰ্কীয় বহুতো গ্ৰন্থ লিখি থৈ গৈছে যিখিনি গ্ৰন্থ পঢ়ি অন্য কথা মই নাজানো মই অন্ততঃ নিজেই বহুত উপকৃত হৈছোঁ আৰু 2 নম্বৰতে কেঞ্চাৰ সম্পৰ্কীয় এখন কিতাপৰ কথা মই ক'ব লাগিব সেইখন ডক্টৰ নৰেশ্বৰ শৰ্মা ছাৰৰ মানে বিশিষ্ট চিকিৎসক ছাৰে এখন কিতাপ লিখিছে কেঞ্চাৰক মানে কৰ্কট ৰোগক জিনো আৰু জানো সেইখন কিতাপ যিসকল কেঞ্চাৰ ৰোগত ভুগি আছে বা এনেকুৱা ধৰণৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে তেওঁলোকে এইখন কিতাপ গ্ৰন্থ পঢ়া উচিত বুলি মই ভাবোঁ আৰু তাতকৈ ডাঙৰ কথা হৈছে আমাৰ অসমত আমাৰ কেঞ্চাৰ ছাৰ্ভাইভাৰ যোনে কেঞ্চাৰ ৰোগক জয় কৰিছে সকলোৱে জানে আমাৰ শ্ৰদ্ধাৰ মিনতী বৰঠাকুৰ বাইদেউ মিনতী বৰঠাকুৰ বাইদেউৰ মোৰ অসুখৰ এবছৰ কিতাপখন মানে মই অসমৰ মানে ৰাইজক সকলোৱে কেঞ্চাৰ ৰোগী হওক বা নহওক সেই কিতাপখন পঢ়িব কিমান প্ৰেৰণাদায়ক এখন কিতাপ প্ৰেৰণাদায়নী মিনতী বৰঠাকুৰ বুলি মানে সকলোৱে কয় মানে বাইদেউ ইমান সুন্দৰকৈ সেই কিতাপ লিখিছে তাৰোপৰি গোটেই ভাৰতত বিশ্বত কেঞ্চাৰ সম্পৰ্কীয় গ্ৰন্থ বহুতো আছে মই ইমান দূৰলৈ যোৱাই নাই আমাৰ অসমতে যিকেইখন উপলব্ধ আছে অসমৰ হেৰিতে মই ৰাইজক অনুৰোধ কৰিছোঁ যে গ্ৰন্থৰ ভূমিকা ৰোগ প্ৰতিৰোধত অধিক সেইটো একে আশাৰে ক'ব গ'লে গ্ৰন্থৰ যথেষ্ট ভূমিকা আছে আৰু আমি যিটো সজাগতা সৃষ্টিৰ কথা লৈ পেলাই আজি আমি আপোনাৰ এই অনুষ্ঠান কৰিছোঁ তাত মই ভাবোঁ গ্ৰন্থৰ ভূমিকা সৰ্বাধিক গুৰুত্বপূৰ্ণ কথা কৈছে ডাক্তৰ ৰুবি কটকী মেডামে মই কটকী মেডামৰ লগতে আৰু আমাৰ ৰাজকুমাৰ ডাঙৰীয়া আৰু ভাগৱতী বাইদেউ তিনিওগৰাকী অতিথিকে মই ধন্যবাদ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিলোঁ কৰ্কট মানেই মৃত্যু নেকি এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব এনি ভাৰত 24 এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে